গাজীৰ ৰহমান বহু ঠাইত মই লগ পাইছোঁ কুইজ প্ৰগ্ৰেমত যথেষ্ট অভিজ্ঞতা আছে এতিয়া প্ৰশ্নটো হ'ল কি আমাৰ সাধাৰণ মানুহে বুজি নাপায় এওঁ যে মোবাইলটো হাতত লৈ থিয় দি আছে এটাই কাৰণ যে কুইজ প্ৰগ্ৰেমক এওঁ অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা বহু দূৰলৈ লৈ গৈছে এনেকৈ চেনেলবিলাক কুইজত মানে এনেকৈ কুইজ প্ৰগ্ৰেমবিলাক তেওঁ কি কৰে ৰেকৰ্ডিং কৰে তাৰপিছত তেওঁৰ ইউটিউব চেনেলটো আছে তাত প্ৰচাৰ কৰি দিয়ে আমাৰ আজিৰ এই গোটেই মানে কুইজ প্ৰগ্ৰেমটো সমগ্ৰ অসমতে তেওঁ প্ৰচাৰ কৰি দিব আৰু তেনেকৈয়ে তেওঁ যে কোনোবাই লাইক কৰিছে কোনোবাই ডিছলাইক কৰিছে কোনোবাই বেয়া পাইছে কমেণ্ট দিছে ভাল পাইছে এনেধৰণে তেওঁ তাৰমানে গোটেই জীৱনটোত মানে কুইজ প্ৰগ্ৰেম মানে গতিশীল ৰূপ দি পেলাই এটা মানে ৰাইজৰ মাজলৈ উলিয়াই লৈ গৈছে এই চেগতে মই তেখেতক আমাৰ মন্দিৰ সমিতিৰ ফালৰ পৰা সভা সমিতিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ অকণমান তেওঁৰ মুখৰ পৰা শুনি যে তেওঁৰ এই আইডিয়াটো কেনেকৈ আহিল আচলতে কি হ'ল মই কুইজ সৰুৰ পৰা বিৰাট ভাল পাওঁ আৰু কুইজ য'তে সম্ভৱ হয় যাবলৈ চেষ্টা কৰোঁ এনেকৈ যাওঁতে এটা মনত প্ৰশ্ন আহিল যে ইউটিউবত আমি বিচৰা প্ৰায় সকলোখিনি পায় কিন্তু কুইজৰ এই অনুষ্ঠানবোৰ নাপায় যিটো লাইভ অনুষ্ঠান এনে কিতাপৰ প্ৰশ্ন পায় ইউটিউবত হ'লে আমাৰ অসম কুইজৰ যিবিলাক অনুষ্ঠান ডাঙৰ ডাঙৰ হয় গুৱাহাটীত বা যোৰহাটত শিৱসাগৰত তেনেকুৱা মই বহুত বিচাৰি চাইছোঁ পোৱা নাই আৰু আমাৰ শ্ৰদ্ধা দীপংকৰ কৌশিক ছাৰ তাৰপিছত এনেকৈ ডাঙৰ ডাঙৰ কুইজ মাষ্টাৰবোৰৰ কুইজবোৰ ইউটিউবত দিয়া হোৱা নাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ জনক শ্ৰদ্ধা দিলীপ কুমাৰ বৰুৱা ছাৰ তেখেতৰ কুইজৰ অনুষ্ঠানো ইউটিউবত বিচাৰিছোঁ পোৱা নাই তাৰপিছত ভাবিলোঁ মই নিজে চেষ্টা নকৰোঁ এনেকৈ ভাবি মই এইটো আৰম্ভ কৰিলোঁ আৰু বেছি দিন হোৱা নাই 2018 চনত মই এটা সৰু ভিডিঅ' বনাইছিলোঁ সেইটো বাৰু ইউটিউবত দিয়া আছে কিন্তু সেইটো এই চেনেলটোত সেই ভিডিঅ'টো নাই কিন্তু যোৱা বছৰৰ পৰা যোৱা বছৰ মানে এতিয়া 24 পৰ্টেল মই 2022ৰ পৰা কৰিছোঁ 22ৰ দুৰ্গা পূজাৰ পৰা আৰু এতিয়া 1 বছৰ পাৰ হৈ 13-14 মান চলি আছে মোৰ কুইজৰ এই চেনেলটো আৰু এনেকৈ য'তে মই সম্ভৱ যাব পাৰোঁ তালৈ গৈ থাকোঁ ধন্যবাদ গাজী তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সঁচাকৈ আজিৰ যুগটো কিমান নাম কৰি গ'ল ন সৰু সুৰা কাম কৰিও কোনোবাই বিখ্যাত হয় কোনোবাই ডাঙৰ কাম কৰিও বিখ্যাত নহয় কিন্তু হ'ল কি যে এই যিটো তেওঁৰ প্ৰচেষ্টা এই প্ৰচেষ্টা কিন্তু সদায় প্ৰশংসনীয় ইয়াৰ পাছতে আছে আমাৰ এখন এটা ফুলান জাপিৰে ৰূপম বৰ্মন আৰু আমাৰ এই মুহূৰ্তটো সদায় তেওঁ মনত চিৰযুগমীয়া হৈ থাকক তাৰ কাৰণে তেওঁ সদায় আমি স্মাৰক দিছোঁ ইয়াৰ বিশ্বজিৎ ভৰালী এতিয়া আহক আমি তেওঁক এখন অভিনন্দন পত্ৰ মই নিজে লিখিছোঁ ভাল হয় বেয়া হয় নাজানো তেওঁক মই পঢ়িও না ব্যৱহাৰ 270 সংখ্যক কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ বাৰ্ষিক সভা 2024 ইংৰাজী চন তাৰিখ 13 ফেব্ৰুৱাৰী মঙ্গলবার স্থান বাসুদেৱ মন্দিৰ প্ৰাংগণ অভিনন্দন পত্ৰ প্ৰতি নীলয় অধিকাৰী পিতৃ প্ৰয়াত খগেন চন্দ্ৰ অধিকাৰী মাতৃ গীত প্ৰহৰী কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ সভা সমিতি কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ পৰিচালনা সমিতি আৰু সমগ্ৰ কাজিপাৰাবাসী সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2022ত পোৱা আপোনাৰ কৃতকাৰ্যতাত আমি হ'ব নথৈ আনন্দিত জ্ঞান অৰ্জন আৰু কৰ্মদক্ষতাৰ প্ৰতি থকা ঐকান্তিক আগ্ৰহ দুৰ্বাৰ হেঁপাহ কষ্ট সহিষ্ণুতাৰ বাবে আজি আপুনি লাভ কৰিছে কৃষ্ণ সাধনাৰ অমুখস্ত্ৰ তথা কৰ্মজীৱনৰ নভোজ্জ্বল পথ এয়া মাথো আৰম্ভণিহে কৃতকাৰ্যতাৰ প্ৰথম প্ৰশস্ত পথ আৰু কৰ্মজীৱনৰ সোণালী সোপান অনাগত দিনত আপোনাৰ কৰ্মজীৱন দেশ আৰু দহৰ হিতাৰ্থে উৎসৰ্গিত কৰি বিপুল সম্ভাৱনাৰে প্ৰস্ফুটিত কৰক নৱ নৱ কুসুম
আৰু উদ্দীপ্ত হওক আপোনাৰ জীৱন জ্যোতি। আৰ্তজন আৰু বুভুক্ষিতজনৰ আকিঞ্চন সদা প্ৰত্যয়দীপ্ত ব্যক্তিত্বৰে প্ৰজ্বলিত কৰক আশাৰ বন্তি, আৰু আপুনি ভাৱমান হওক অমৰ ফলপ্ৰাপ্তি। তাৰে কামনাৰে ধীৰেন কুমাৰ গোস্বামী, সভাপতি 270 সংখ্যক কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ বাৰ্ষিক সভা সমিতি 2024, প্ৰদীপ বৰ্মন আৰু ৰূপম বৰ্মন যুটীয়া সম্পাদক। এই পত্ৰখন আমাৰ শ্ৰদ্ধাৰ নবীন দাই তেওঁক আশীৰ্বাদ স্বৰূপে আগবঢ়াব। মই নবীন দাক দেউতাকক যদি চিনি পায় তেওঁলোকৰ চিনাকি হওক, এই পত্ৰখন দিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া মই নিলম আমাৰ আহি থকা উত্তৰ পুৰুষৰ বাবে কেনেকৈ তেওঁ কষ্ট কৰি এইখিনি পালে, সফলতা পালে, আৰু নতুন পুৰুষেনো তেওঁৰ কেনেকৈ তেওঁৰ আদৰ্শ গ্ৰহণ কৰিব। আৰু ইয়াত যিখিনি আমাৰ গাৰ্জেন আছে, অভিভাৱক অভিভাৱিকা আছে, তেখেতসকলেও নিজৰ সন্তানক কিদৰে গাইড দিব, কিদৰে তেওঁলোক সন্তানক সন্তান সন্ততিক লৈ যাব, কিদৰে এদিন আৰু এদিন কাজিপাৰাৰ পৰা আৰু 4-5টা আমাৰ হাকিম বা ASDC বা ভাল ডাক্তৰ ওলায়, তেনেকুৱা প্ৰচেষ্টা তেওঁ কেনেকৈ কৰিলে সফলতা লাভ কৰে, তাকে দুআষাৰ ক'বলৈ মই মাইক্ৰফোনটো আগবঢ়াইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই এই 270 সংখ্যক কাজিপাৰা বাসুদেৱ মন্দিৰৰ বাৰ্ষিক সভালৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে আয়োজক মণ্ডলীক ধন্যবাদ জনাইছোঁ। আমি বহুতৰে লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছে, মোৰো আছিলে সৰুকালৰে পৰা, যে কেনেকৈ নহয় যে DC এজন, SDC এজন বা যিকোনো প্ৰশাসনিক বিষয়া তেওঁলোকে সমাজৰ যিটো আটাইতকৈ শোষিত বা সমাজৰ যিখিনি দুৰ্বল শ্ৰেণী সেইখিনি মানুহৰ প্ৰতি তেওঁলোকে কাম কৰিব পাৰে। তেওঁলোকৰ হাতত ক্ষমতা যিহেতু থাকে, আমি তেওঁলোকৰ জীৱন সলনি কৰিব পাৰোঁ আচলতে। গতিকে এই বিষয়ে মই সৰুৰে পৰা যদি কওঁ, সৰুৰে পৰা আকৰ্ষিত হৈছিলোঁ। কিন্তু প্ৰস্তুতিটো মই মোৰ স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছতে আৰম্ভ কৰিবলৈ সুযোগ পাইছিলোঁ। আচলতে 2022 চনত মই স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিলোঁ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পৰা, আৰু তাৰ পিছৰে পৰাই 2022ত যেতিয়া পৰীক্ষাটোৰ কথা ওলালে, নটিফিকেশ্যন ওলালে, তাৰ পিছৰ পৰাই মই প্ৰস্তুতি কৰি আছিলোঁ। আৰু এইবাৰ 2024 জানুৱাৰীত ৰিজাল্ট ওলালে, মই কৃতকাৰ্যতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। এই ক্ষেত্ৰত মই উঠি অহা যিখিনি ল'ৰা ছোৱালী আছে বা যিসকলে লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰতি আকৰ্ষিত বা ভৱিষ্যতে অৱতীৰ্ণ হ'ব খোজে এই পৰীক্ষাটোত, তেওঁলোকক এটা কথাই ক'ম যে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজৰ মনোভাৱটো গঢ় দিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষা এনেকুৱা নহয় যে আপুনি এদিন পঢ়ি বা এৰাতি পঢ়িয়ে কৃতকাৰ্য হ'ব পাৰিব। আমি বহুতৰে এটা ধাৰণা আছে, স্কুল কলেজত আমি যেতিয়া পঢ়োঁ, আমি তেতিয়া নিয়মিত পঢ়াৰ সলনি এৰাতি পৰীক্ষাৰ আগত বা পৰীক্ষাৰ এমাহ 2 মাহ আগত পঢ়োঁ, তেনেকৈ নহ'ব। আমি সকলোৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এটা নিয়মিত যিটো আমাৰ পঢ়াৰ যিটো ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাটো আমি অক্ষুণ্ণ ৰাখিব লাগিব। আৰু লগতে আমি যিখিনি নিউজ পেপাৰ বা আমাৰ যিখিনি আন জ্ঞানৰ সমল আছে, আলোচনীয়েই হওক বা যিকোনো ধৰণৰ জ্ঞানৰ সমল, আজিকালি ইউটিউব আছে বা যিকোনো ধৰণৰ ইণ্টাৰনেটৰ পৰা আমি বহুত চ'ৰ্চ পাব পাৰোঁ। গতিকে এই সকলোবোৰ চ'ৰ্চ ইউজ কৰিব লাগিব। অকল কিতাপ পঢ়িলেই নহ'ব, আমি অকল কিতাপত সীমাবদ্ধ থাকিলেই নহ'ব। আমি বহুতেই ভাবোঁ যে অকল কিতাপ পঢ়ি যিকোনো এটা পৰীক্ষা কৃতকাৰ্যতা লাভ কৰিব পাৰি, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত এনেকুৱা নহয় যে আপুনি এখন কিতাপ পঢ়িছে বা 2খন কিতাপ পঢ়িছে, সেই কিতাপকেইখন পঢ়িয়ে আপুনি কৃতকাৰ্য হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিভিন্ন ধৰণৰ ডাইভাৰ্ছ চ'ৰ্চৰ পৰা জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকে সমাজতো বিভিন্ন ধৰণৰ এনেকুৱা অনুষ্ঠানৰ পৰাও আমি শিকিব পাৰোঁ, ক'ত কি শিকিব পাৰোঁ, আমি সকলো মানুহৰ পৰা জ্ঞান ল'ব পাৰোঁ। গতিকে আমি সকলো ধৰণৰ মানুহৰ পৰা আৰু সকলো ধৰণৰ উৎসৰ পৰা জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত, অকল কিতাপতে সীমাবদ্ধ নাথাকি। মই এইটোৱে ক'ম। আৰু দ্বিতীয়তে মই এইটোৱে ক'ম যে নিয়মানুৱৰ্তিতা আৰু ধাৰাবাহিকতা, ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি আমি যিটো কওঁ, সেইটো চবতকৈ ইম্পৰ্টেণ্ট। আমি যাতে সদায় পঢ়োঁ, যাতে নিয়মিত 4 ঘণ্টা হওক বা 5 ঘণ্টা হওক। বহুত এনেকুৱা নহয় যে 18 ঘণ্টা পঢ়ি থাকিব লাগিব বা 17 ঘণ্টা পঢ়ি থাকিব লাগিব, এনেকুৱা নহয়। আপোনালোকে পঢ়ক, 4 ঘণ্টাই পঢ়ক, 5 ঘণ্টাই পঢ়ক, কিন্তু নিয়মিত পঢ়ক।
এদিনো যাতে মিছ নকৰে, যাতে এদিনো এনেকুৱা নহয় যে মোৰ আজি পঢ়িবলৈ ইচ্ছা নাই বা মই আজি অলপ এনজয় কৰি আহোঁ, এনেকুৱা নহয়। সদায় পঢ়ক 4-5 ঘণ্টা, বেছি সময় পঢ়িব নালাগে, সদায় নিয়মিত পঢ়ক, এইটোৱে ক'ম। আৰু তৃতীয়তে ক'ম যে কোনো ছেল্ফ মেড মেন নহয়, আমাৰ সকলোকে সমাজ এখন লাগিব, আমাৰ সকলোৰে পৰিয়ালৰ সহযোগ লাগিব। ছেল্ফ মেড মেন যিটো কোৱা হয় সেইটো আচলতে এটা ভুল ধাৰণা। কোনো ছেল্ফ মেড মেন হ'ব নোৱাৰে, মেন যে ছিটুৱেটেড বিংছৰ। গতিকে আমি সমাজত যিটো আমাৰ স্থান বা সমাজখনক লৈ আমি আগবাঢ়িব লাগিব। আমি অকলে কেতিয়াও এনেকুৱা নহয় যে আমি অকলে চব কৰি দিম বা অকলে কৃতকাৰ্যতা পাম। তাৰ কাৰণে আপোনাক এটা পৰিৱেশ লাগিব, আৰু সেই পৰিৱেশটো দিব সমাজখনে, গাঁওখনে, যিটো আমি আজি পাম। আৰু এইখিনি কৈ মোৰ চমু মন্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। এটা জাপি আৰু এটা স্মাৰকৰে সম্ভাষণ জনাবলৈ মই উদ্যোক্তা কমিটিক আহ্বান জনাইছোঁ। ইয়াৰ উপম বৰ্মন, আকৌ ইয়াৰ জোন বৰ্মনলৈ এখন গামোচা ৰাজীৱ ডেকাই দিব, আমাৰ সহ সম্পাদক। প্ৰদীপ বৰ্মনে ফুলাম গামোচা দিব, এতিয়া ফুলাম জাপি দিব দুজনকে, আমাৰ সম্পাদক। ইয়াৰ পিছত আছে আমাৰ দুটি স্মাৰক, দুটি মমেণ্টাম মই দিবলৈ অনুৰোধ জনাইছোঁ ৰাজীৱ ডেকা আৰু বিশ্বজিৎ ভৰালী। এতিয়া আহোঁ, আমাৰ যিটো অনুষ্ঠানটো তেখেতক আমি উদ্বোধন কৰিবলৈ মাতি আনিছোঁ, ৰাইজৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি যাতে ৰাইজ বিতুষ্ট নহয় আৰু নতুন প্ৰতিযোগীসকলক তেখেতে শুভেচ্ছা জনাই দুআষাৰ ক'বৰ কাৰণে মই মাইক্ৰফোনটো দিছোঁ। আটাইলৈ নমস্কাৰ জনাইছোঁ। ঐতিহ্যমণ্ডিত কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ২৭০ সংখ্যক সভা বাৰ্ষিক মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি ধীৰেন্দ্ৰ কুমাৰ গোস্বামী ডাঙৰীয়া, উদযাপন সমিতিৰ বিষয়ববীয়াসকল, সন্মুখত বহি থকা আমন্ত্ৰিত ব্যক্তিসকল, আই মাতৃসকল আৰু এই অঞ্চলৰ ভক্তবান ৰাইজ, পোনপ্ৰথমে মই শ্ৰী শ্ৰী বাসুদেৱ প্ৰভুৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। প্ৰভু শ্ৰী 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 বাসুদেৱ মন্দিৰ প্ৰাংগণত যে এই সভাই এই কুইজ প্ৰতিযোগিতা উদ্বোধন হোৱা বুলি ঘোষণা কৰিব। ধন্যবাদ। ধন্যবাদ অঞ্জন। আহক আমি এতিয়া কুইজৰ মাজলৈ যাম। অকণমান মাত্ৰ কাম আছে আমাৰ। কুইজ মাষ্টাৰ বিবেক বৰ্মনক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ, আৰু লগতে গাজীউৰ ৰহমান তেখেতকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই উদ্যোক্তা সমিতিৰ সম্পাদক ডাঙৰীয়া দুগৰাকীক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ বিবেক বৰ্মন আজি কুইজ মাষ্টাৰ, ইয়াৰ তৰুণ বৰ্মনে হাতত দিছে। ইয়াৰ পিছত গাজীউৰ ৰহমান, আহক আপুনি আহক। এয়া গাজীউৰ ৰহমান ইউটিউবাৰ, কুইজৰ যোগেদি সমগ্ৰ অসমতে পৰিচিত হৈছে। এওঁক বিশ্বজিৎ ভৰালীয়ে এখন ফুলাম গামোচা, হেমন্ত ডেকাই এটা জাপি আৰু এটা স্মাৰক দিব। আহক এতিয়া আমি অধীৰ আগ্ৰহেৰে বাট চাই থকা আমাৰ অতিকৈ মনোগ্ৰাহী অনুষ্ঠান কুইজলৈ আমি আগবাঢ়োঁ। মই এজন আমাৰ সহকৰ্মীক বিচাৰিছোঁ যিয়ে মাইক্ৰফোনটো দৰ্শকৰ মাজলৈ আগুৱাই লৈ যাব পাৰে। আহক সকলোৱে এই অনুষ্ঠানটো উপভোগ কৰোঁ। ধন্যবাদ। পুনৰবাৰ আটাইলৈ নমস্কাৰ। আজি পুনৰবাৰ মই সমিতিক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ মই নিয়মাৱলীখিনি অলৰেডি কৈছোঁৱে আৰু ক'ব নালাগে, নিশ্চয় তথাপিও কৈ দিছোঁ। মই কুৱেশ্যন সুধিম, এনচাৰটো আপোনালোকে জানিলে হাতখন দাঙি দিব, যাৰ আগতে দাঙা যায় আমি তেখেতসকলৰ ওচৰলৈ যাম। আৰু প্ৰত্যেকটো শুদ্ধ উত্তৰত থাকিব 100 টকীয়া নগদ ধনৰ পুৰস্কাৰ, আৰু সৰ্বাধিক উত্তৰ যোনে দিব তেখেতক এটা বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব বুলি মোক সমিতিয়ে জনাইছে। গতিকে আজিৰ প্ৰথম
প্ৰশ্নটোত এটি গান আহিব প্ৰথম প্ৰশ্নটো সোধাৰ আগতে মই প্ৰফেচাৰ দিলীপ কুমাৰ বৰুৱাই ইয়াত কিমানে জানে মই বাৰু কৈ দিছোঁ অসমৰ প্ৰথমখন কুইজ মানে 1967 চনত কটন কলেজত প্ৰফেচাৰ দিলীপ কুমাৰ বৰুৱা ছাৰে সেইখন অৰ্গেনাইজো কৰিছিল পৰিচালনা কৰিছিল আৰু তেখেতক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ পিতৃপুৰুষ বুলি জনা যায় আৰু তেখেতে সেই 1967 যিটো মানে কাম কৰিছিল তাৰ বাবে চাগে আজি আমি ইয়াত উপস্থিত আছোঁ গতিকে প্ৰথম প্ৰশ্ন আমি সকলোৱে শুনিলোঁ অসম সংগীত মোৰ প্ৰশ্নটো মানে মই এখন লিষ্ট কম সকলোৱে যাতে মানে ভালকৈ মন দি শুনে মই কিছুমান মানুহৰ নাম কম ভ্ৰমেন্দ্ৰ শইকীয়া মাহিচন্দ্ৰ বৰুৱা সীতানাথ শৰ্মা সৰ্বেশ্বৰ শৰ্মা কটকী ৰুদ্ৰকান্ত গোস্বামী ৱাজেদ আলী নৰনাথ শৰ্মা ৰোষেশ্বৰ শৰ্মা পদ্মধৰ চলিহা ৰত্নকান্ত শৰ্মা হলকান্ত ভূঞা গোলোক চন্দ্ৰ শৰ্মা মেঘনাথ ডেকা ৰূপচন্দ্ৰ বৰুৱা দীননাথ মেধি লোকনাথ দাস গোবিন্দ চন্দ্ৰ চৌধুৰী আৰু দীনেশ্বৰ দত্ত এই যে মই গোটেই দীঘল এখন লিষ্ট ক'লোঁ কেইজনমান ব্যক্তিৰ এই ব্যক্তিখিনিৰ লগত এই মানে এই সংগীতটোৰ গীতিকাৰগৰাকীৰ সম্পৰ্কটো কি তাতে হাত দেখিছোঁ প্ৰথম বুঢ়ীয়াই সাধু কেনেকৈ বুঢ়ীয়াই সাধু কেনেকৈ বাৰু মানে তেওঁলোক আটাইকেইজনৰ পৰা অখন লৈ এনেকৈ মানে বুঢ়ীয়াই সাধু আৰু লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ীয়াই সাধু কমন সৃষ্টিৰ বুঢ়ীয়াই সাধু আপুনি জানে চিয়'ৰ চিয়'ৰ ব্ৰিলিয়েণ্ট এনচাৰ হাত চাপৰি বজাব লাগে আমি এইটো মোৰো আগতে যেতিয়া সৰু হৈছিলোঁ এইটো এটা ৰং কনচেপ্ট আছিল যে বুঢ়ীয়াই সাধুখন লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে কিন্তু নহয় সেইখন হৈছে এটা সাধুকথাৰ সংকলন আৰু সেই সংকলনটো তাৰমানে এইজন যে মই ব্যক্তিৰ নাম ল'লোঁ তেওঁলোকৰ পৰা সংকলনটো লোৱা হৈছিল আৰু তেখেতৰ পৰিচয়টো ল'ব লাগে কোনোবাই মানে এই নামবোৰ লিখি ল'লে ভাল হয় তাৰমানে যাতে বেষ্টৰ পুৰস্কাৰ আছে কোনে ভাল বাদিক উত্তৰ দিলে তেতিয়া আমি আপোনাৰ পৰিচয়টো মই নাম কুলধৰ ডেকা সৰ্থেবাৰীৰ পৰা আহিছোঁ ধন্যবাদ সৰ্থেবাৰীৰ পৰা ইয়াত আজি মানে কিহৰ কাৰণে কুইজ নে সভা কুইজ প্ৰতিবাদী আৰু জানে এই সমুজ্জ্বলদাৰ দেউতাক মাকে জানে আপুনি সৰ্থেবাৰীৰ পৰা ইয়াত কুইজৰ কাৰণে প্ৰত্যেকবাৰে হাত চাবৰি আৰু ক'ত ধন্যবাদ নামটো লিখি নামটো কি নামটো কৈছোঁ কুলধৰ ডেকা নামটো লিখি ল'ব লাগে আজিৰ কুইজৰ প্ৰথমটো শুদ্ধ উত্তৰ দ্বিতীয় প্ৰশ্ন আৰু মই মাজতে এটা কথা কৈ ল'ব বিচাৰিছোঁ আজি কোনোবা মানে কুৱেশ্যন 25টামান থাকিব 25টা কোনোবাই হয়তো পুৰস্কাৰ ইয়াত নাপাবও পাৰে কিন্তু পুৰস্কাৰ নাপোৱাটোৱে ডাঙৰ কথা নহয় মই মোৰ যিখন প্ৰথম কুইজ সমুজ্জ্বল ছাৰ কুইজ মাষ্টাৰ আছিল তাতে সেইখন দৰ্শক কুইজে আছিল বাৰু তাত তাৰমানে মই এটাও এনচাৰ দিব নোৱাৰিলোঁ আৰু মানে এটা এটেম্প লৈছিলোঁ এনচাৰটো ভাৰত ৰত্ন মই পদ্মশ্ৰী গৈছিলোঁ ভুল হৈছিল বাৰু তেতিয়াই যদি মই মনটো মাৰি মই কুইজ নকৰোঁ আৰু মই নোৱাৰোঁ তেনেকৈ বহি গ'লোহেঁতেন তেতিয়াহ'লে আজি মই আপোনালোকৰ আগত হয়তো এই মাইকটো লৈ থাকিব নোৱাৰিলোঁ গতিকে মানে পুৰস্কাৰ পাই যে এনচাৰ দিব পাৰিব তেতিয়াই যে সেইটো কথা নহয় ট্ৰাই কৰিব লাগিব আৰু কুৱেশ্যনবোৰ মানে শুনাত অলপ তাৰমানে কি সুধিছে এইবিলাক কি তাৰমানে তেনেকুৱা লাগিব পাৰে কিন্তু এনচাৰবিলাক একদম কমন ইমান গোটেই ভাবিব লগা নাই একদম ইজিখিনি আৰু পাঠ্যক্ৰম বা আমাৰ যিখিনি লাগে তেনেকৈ মই কুৱেশ্যনখিনি ৰাখিব চেষ্টা কৰিছোঁ দ্বিতীয় প্ৰশ্ন মই কেইটামান নাম ক'ম এইকেইটা কি বস্তু মোক ক'ব লাগে নাই প্ৰাইচটো দি দিলে হ'ল লগত 100 টকা আছে গতিকে আপোনালোকে জানিলে উত্তৰটো হাত দাঙি দিব যাৰা আমি দেখিম যাম কিন্তু উত্তৰটো কোনো চিঞৰি নিদিব এই পুৰস্কাৰটো দিলে দ্বিতীয়টো প্ৰশ্ন মই কেইটামান নাম ক'ম 5টা নাম মোক এইকেইটা কি বস্তু মোক অলপ বুজাই বা মোক চিম্পল কৈ দিব লাগে নৃত্য ৰংগ সভা
প্ৰাৰ্থনা আৰু কীৰ্তন। মাইকটো লোৱা। ৰাম মন্দিৰত 5টা মণ্ডপ আছে, সেই 5টা মণ্ডপৰ নাম। 5টা মণ্ডপ তুমি নৃত্য, ৰংগ, সভা, প্ৰাৰ্থনা, কীৰ্তন, এইটো ক'ত পঢ়িছিলা? এইটো মোবাইলত পাইছোঁ। মোবাইলত তাৰমানে কি ইউজ কৰা মোবাইলটোৰ? কুইজ। মানে আজিকালি দেখোন মোবাইলত চিনেমা আৰু গেমহে বেছি হয়। বাৰু শুদ্ধ উত্তৰ, হাত চাপৰি বজাব লাগে। ভাল এনচাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা বৰ্মা। মই ইয়াত কাজিপাৰাতে ক'ত পঢ়ি আছে? শংকৰদেৱ শিশু নিকেতন। কিমান ক্লাছ? ক্লাছ 7। ক্লাছ 7। কংকনা বৰ্মা নামটো লিখি ল'লে হ'ল, পুৰস্কাৰ পাব। ধুনীয়া উত্তৰ। ক্লাছ 7ৰ ছাত্ৰী এগৰাকীয়ে ৰাম মন্দিৰৰ 5টা মণ্ডপ। আৰু আমি মোবাইলটো আজিকালি কয় যে মোবাইলটোৱে মানে নতুন প্ৰজন্মক বেয়া কৰি দিছে। হয়, বহুতে বেয়া হৈ গৈছে মোবাইলটোৰ কাৰণে, কিন্তু মোবাইলটো যদি আমি ভালকৈ ইউজ কৰিব জানো, মোবাইলটোৰ নিচিনা বোধহয় বৰদান ছায়েন্স এণ্ড টেকন'লজিত বোধহয় নাই। এই ছোৱালীজনীয়ে যেনেকৈ মোবাইলটোৰে মানে ইউজ কৰিছে তেনেকৈ কৰিব লাগিব জাষ্ট। বাৰু ভাল উত্তৰ। তৃতীয়টো প্ৰশ্নলৈ আমি আগবাঢ়িম। মই এগৰাকী ব্যক্তিৰ মানে কথা কম। এতিয়া কটন বিশ্ববিদ্যালয়, আগৰ কটন কলেজ। আৰু কোনোবাই মই এতিয়াতো কৈছোঁ, যদি উত্তৰটো মানে কুৱেশ্যন কমপ্লিট নকৰাতে যদি হাতখন দাঙি দিয়ে, মই কুৱেশ্যনটো নকওঁ, আপোনালোকে কুৱেশ্যনটো ক'ব লাগিব, এনচাৰটো ক'ব লাগিব। এতিয়া কটন বিশ্ববিদ্যালয়, আগতে কটন কলেজ। 2017 চাগে কটন বিশ্ববিদ্যালয় হৈছিল। তেতিয়া কটন কলেজৰ এগৰাকী মানে মই ল'ৰা এগৰাকীৰ কথা কৈছোঁ। সেই ল'ৰাজন 1988 পৰা 1989 চনলৈ তাৰ সাধাৰণ সম্পাদক আছিল। দ্বিতীয়বাৰলৈ 1989 পৰা 1990 চনলৈ, তৃতীয়বাৰ 1991 চনৰ পৰা 1992 চনলৈ। আৰু তাৰে পিছত নেক্সট ইলেকশ্যনখন কিন্তু হাৰিছিল সাধাৰণ সম্পাদকৰ পদতে। আৰু এইগৰাকী ব্যক্তি 1996 চনত মানে অসম বিধানসভাৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰি কিন্তু সেইখন ইলেকশ্যন পৰাস্ত হ'বলগীয়া হৈছিল এই ব্যক্তিগৰাকী। এই ব্যক্তিগৰাকী কোন? কোনে আগতে হাতখন দাঙিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইটো কেনেকৈ জানিলা? এইটো পঢ়িছিলোঁ মই আগতে। কি পঢ়িছিলা? মানে দুবাৰকৈ যে তেখেতে মানে ইলেকশ্যনখন জিকিছিল কটনত। নহয়, 3বাৰ বাৰু, এবাৰ হাৰিছিল। প্ৰথমবাৰ মানে তেখেতে ইলেকশ্যনখন যে হাৰিছিল সেইটো বিধানসভাৰ ইলেকশ্যন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাৰু এই কোনখন সমষ্টিৰ MLA? জালুকবাৰী। জালুকবাৰী। আৰু তুমি ক'ৰ পৰা? মই নলবাৰী। মই নলবাৰী মহাবিদ্যালয় 4ৰ্থ সান্মাহিক কোৰ্চত। জ্যোতিৰ্ময় দাস। জ্যোতিৰ্ময় দাস। হাত চাপৰি বজাব লাগে, শুদ্ধ উত্তৰ, পুৰস্কাৰ পাব। জ্যোতিৰ্ময় দাস নামটো লিখি ল'ব লাগে। পৰৱৰ্তী প্ৰশ্নটো ইণ্টাৰেষ্টিং কুৱেশ্যন। মই এগৰাকী ভাৰতীয়ৰ কথা ক'ব লৈছোঁ, সকলোৱে মন দি শুনিব কুৱেশ্যনটো। এই ভাৰতীয়গৰাকীয়ে বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ পৰা আজিলৈ টোটেলত 5টা অনাৰী মানে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। প্ৰথমটো আছিল এডিনবাৰ্গ ইউনিভাৰ্চিটি, দ্বিতীয়টো মানে ডক্টৰেট আছিল বেডফৰ্ডশ্বায়াৰ ইউনিভাৰ্চিটি, তৃতীয়টো আছিল ইউনিভাৰ্চিটি অফ ল লণ্ডন, চতুৰ্থটো আছিল মৌলানা আজাদ নেশ্যনেল উৰ্দু ইউনিভাৰ্চিটি হায়দৰাবাদ, আৰু শেহতীয়া যিটো পঞ্চম সেইটো আছিল লাট্ৰপ ইউনিভাৰ্চিটি মেলবৰ্ণ অষ্ট্ৰেলিয়াৰ। আৰু এইগৰাকী ব্যক্তিয়ে, মই ইজি কৰি দিছোঁ, মানে এক্টৰ, 1995 চনত খলনায়কৰ অভিনয় কৰি ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ বঁটা পাইছে 1995 চনত। এতিয়া কোন হ'ব? অভিনেতা। মই ইজি কৰি দিছোঁ। 1995 চনত তাৰমানে খলনায়কৰ অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পাইছে। তাতে উত্তৰটো বৰ ইণ্টাৰেষ্টিং কিন্তু। ডক্টৰ ৰামলাল। ডক্টৰ ৰামলাল। এক্টৰ। তাতে হাত দাঙিছে। What? শাহৰুখ খান। শাহৰুখ খানৰ 5টা PhD। ডক্টৰ শাহৰুখ খান কিয় নকওঁ বাৰু? মানে SRK 5টা ডিগ্ৰী এই ডক্টৰেট। ব্ৰিলিয়াণ্ট। হাত চাপৰি বজাব লাগে। মানে ডক্টৰ শাহৰুখ খান নকওঁ যদি একো কথা নাজানে। শাহৰুখ খানৰ 5টা ডক্টৰেট ডিগ্ৰী আছে টোটেলত, আৰু খলনায়কৰ অভিনয় কৰিও ফিল্মফেয়াৰ বঁটা পাইছে। পৰিচয়টো ক'ব লাগে। মই চিনেমাখন কৈ দিছোঁ, চিনেমাখন আছে আঞ্জাম, তাতে খলনায়কৰ অভিনয় কৰিছিল। পৰিচয়
মোৰ নাম দেৱাংগ বৰগোহাঁই। দেৱাংগ বৰগোহাঁইকে নামটো লিখিব লাগে। কি কৰি আছে? মই BA ছেকেণ্ড চেম হিষ্ট্ৰী ক'ত? আনচাৰ্জ কলেজ ইউনিভাৰ্চিটি অফ দিল্লী। ইউনিভাৰ্চিটি অফ দিল্লীৰ ষ্টুডেণ্ট আজি কাজিৰঙা। হাত চাবৰি আকৌ এটা বজাব লাগে। পুৰস্কাৰ এইটো আমি তাৰমানে মই কৈছোঁ দেখোন কুৱেশ্যনখিনি অলপ হয়তো শুনাত মানে কি সুধি আছে এইবিলাক ইমান লেংগুৱেজ এনচাৰখিনি একদম কমন। মোৰ কুইজত মই আগতেও চলাই আহিছোঁ কুইজ তাৰমানে কুৱেশ্যনবোৰ হয়তো শুনাত অলপ কি সুধি আছে এইবিলাক, কিন্তু এনচাৰবিলাক মই তেনেকুৱা নাৰাখোঁ। এনচাৰ সদায় ইজিয়ে। পৰৱৰ্তী প্ৰশ্ন মই এটা কথা সুধিব বিচাৰিছোঁ, ইয়াত সকলোৱে অসমীয়া বুজি পায়নে? অসমীয়া বুজি নোপোৱা কোনোবা আছে যদি হাতখন দাঙি দিব। মানে মই ইংলিছো ক'ব জানো, ইংলিছতো মই কুৱেশ্যনটো ৰিড কৰি দিব পাৰিম। কেৱল মই হিন্দীটো মানে অলপ বেয়া, হয়তো মানে বেয়া শুনাই হ'ব, অলপ এনেই বুজাই দিবৰ কাৰণে আৰু যথেষ্ট। পৰৱৰ্তী প্ৰশ্ন এটি মানে অডিঅ' আহিব। অডিঅ'টো মই শুনাই এই মিউজিকটোত তাৰমানে মই এটা স্পেচিফিক এটা পাৰ্ট এটা অংশ এটাত আপোনালোকক ফ'কাছ কৰিব দিম, মানে মনোযোগটো দিব। এইখন মানে এটা বেকগ্ৰাউণ্ড মিউজিক সত্যে পে সত্তা বুলি এখন আমাৰ বলিউডৰ চিনেমা আছিল। সেইখন চিনেমাত বিশিষ্ট বহুত ভাল ভাল অভিনেতা অভিনেত্ৰী হেমা মালিনী আছিল, অমিতাভ বচ্চন আছিল, শক্তি কাপুৰ। তাত অমিতাভ বচ্চনে তাৰমানে যেতিয়া জেলৰ পৰা ওলাই আহে তাত এনেকুৱা চিনটোত ৰাহুল দেৱ বৰ্মন মিউজিক ডাইৰেক্টৰ সেইখন চিনেমাত তাৰমানে এটা ইউনিক এটা মিউজিক ৰাখিব লাগে বেকগ্ৰাউণ্ডত। তেতিয়া এই তাৰমানে ইউনিক মিউজিক এটা ৰাখিলে আৰু যিখিনি পাৰ্টত মই আপোনালোকক মনোযোগটো দিব দিছিলোঁ মোক ক'ব লাগে সেইখিনি অংশৰ মানে সেইখিনি পাৰ্টটো মিউজিকটো কিহেৰে জেনেৰেট কৰা হৈছিল। মুখেৰে কেনেকৈ মুখেৰেতো বহুত টাইপ কৰিব পাৰি। এতিয়া মুখেৰে কেনেকৈ কৰিছে? মুখেৰে কেনেকৈ কৰিছে? পিছফালে বহুত দিনৰ মূৰত দেখিছোঁ। বিকাশ এইটো ভালকৈ ক'ব লাগে, মানে কাষেৰে গৈছে। সেইটো মানে মুখখনত পানী লৈ পেলাই কুলকুলি কৰে সেইটো। You mean gargling? He was doing gargling. কৈ যে আমি মুখখন ধুই ব্ৰাছ কৰি কুলি কৰোঁ যে এইটো গাৰ্গলিং হৈ যেন লাগিছেনে? কি আপোনালোকে কি কয়? মই কৈছোঁ হাত চাপৰ কৈছ। নমস্কাৰ, মই সুৰজ আহমেদ। মই নলবাৰী লিটিল স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। নলবাৰী লিটিল ক্লাছৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। মই ভাল পাম যে আজি মোৰ মানে পাৰ্টনাৰো আজি বাৰু মোৰ লগত কানেকশ্যন নাই সুৰজৰ একো। আৰু সুৰজ কেৱল ইয়াতে নহয় অসমতে নহয়, সুৰজ হৈছে এজন নেশ্যনেল লেভেল কুইজাৰ। সুৰজ আহমেদ আৰু অসম তথা তেজপুৰ, শিলচৰ, অৰুণাচল, নয়দা, দিল্লী কিমান ঠাই ঘূৰিছে আৰু ক'ব নালাগে, চিনি পায় কুইজৰখিনি সকলোৱে। সুৰজৰ নামটো লিখিব লাগে সুৰজ আহমেদ। পূব কলাকুছিৰ পৰা পুৰস্কাৰ পাব। ভাল এনচাৰ গাৰ্গলিং কুলি কৰি এই মিউজিকটো হেৰি কৰিছে। পৰৱৰ্তী প্ৰশ্ন ইয়াত তাৰমানে পঞ্চম শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰী কিমান আছে হাতখন দাঙি দিবচোন। পঞ্চম শ্ৰেণীলৈকে তাৰে ওপৰত নহয় কিন্তু ভলেণ্টিয়াৰ অলপ মানে চাব কোনে ফাৰ্ষ্ট হাতখন দাঙি নমাই দিয়ে। মই এইখিনি কেৱল পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ বাবে এইটো কুৱেশ্যন ৰাখিছোঁ, একদম ইজি, ভালকৈ মনোযোগ দিলে হ'ল। ভাৰতৰ যিগৰাকী প্ৰথম উপৰাষ্ট্ৰপতি সেই উপৰাষ্ট্ৰপতিগৰাকীৰ জন্ম দিৱসটো আমি কি হিচাপে পালন কৰোঁ? সেইখন দেখিছোঁ। এনচাৰবোৰ পেৰেণ্টছে কৈ নিদিলে ভাল পাম। প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? প্ৰথম ৰাষ্ট্ৰপতি বাৰু দিছোঁ আমি। প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইটো জানিব লাগে। পৰিচয়টো ল'ব। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী বৰুৱা। ভাস্বতী বৰুৱা ক'ত পঢ়ি আছে? মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ। নামটো লিখিব লাগে ভাস্বতী বৰুৱা, পুৰস্কাৰ পাব। ভাল উত্তৰ। পৰৱৰ্তী আকৌ এটি গান আহিব। মই কৈ দিছোঁ এইটো গান মানে কেৱল বয়োজ্যেষ্ঠ মহিলাখিনিৰ কাৰণে। যদি তেখেতসকলে নোৱাৰে তেতিয়াহ'লে এইটো অপেন কৰি দিম। প্ৰথমতে বয়োজ্যেষ্ঠ মহিলা, ইয়াত মই দেখিছোঁ বয়োজ্যেষ্ঠ মহিলা আছে, গতিকে কুৱেশ্যন নাৰাখিলে মই পিছত কমিটিৰ পৰা নিশ্চয় বেয়াকৈ শুনিব লাগিব কিবা। চিনাক্ত কৰিব লাগে। প্ৰথম
ধনদা পাঠক আৰু ৰামেশ্বৰ পাঠক দিব লাগে মাইকটো দিব লাগে তেখেতে উত্তৰ দিছে ধনদা পাঠক আৰু ৰামেশ্বৰ পাঠক শুদ্ধ উত্তৰ হাত চাপৰি বজাব লাগে তাৰপৰা আপোনাৰ অম্বিকা ডেকা সৰ্থেবাৰী অম্বিকা ডেকা সৰ্থেবাৰী সৰ্থেবাৰী বাপৰে আজি সৰ্থেবাৰীৰ পৰা গাড়ীৰ আহি গৈছে নেকি হাত চাপৰি বজাব লাগে অম্বিকা ডেকা সৰ্থেবাৰী পুৰস্কাৰ পাব এটাও দিবলগীয়া হোৱা নাই এইটো বিৰাট ভাল কথা আৰু মানে এই দৰ্শক মই মানে ব্যক্তিগত কথা এটা ক'ব বিচাৰিছোঁ মই যিহেতুকে এজন কুইজাৰ মই মানে গ্ৰুপ কুইজ কৰি বেছি ভাল পাওঁ কাৰণ গ্ৰুপ কুইজত আমি চান্স বেছি পাওঁ কুইজাৰখিনিয়ে সেইটো মানে চেল্ফিজ হৈ গৈছোঁ কিন্তু তথাপিও আমাক দৰ্শক কুইজৰ লাগে এনেকুৱা অনুষ্ঠান কাৰণ এখন গ্ৰুপ কুইজ কেৱল কেইজনমান স্পেচিফিক কুইজাৰৰ কাৰণে সীমাবদ্ধ হৈ যায় কিন্তু ইয়াত দৰ্শক কুইজত একদম ক্লাছ 5ৰ ছোৱালীজনীৰ পৰা বয়োজ্যেষ্ঠ মহিলা এগৰাকী বা আইতা এগৰাকী বা ককা এজনেও উত্তৰটো দিব পাৰে এইটোৱে দৰ্শক কুইজৰ এটা বিৰাট ভাল লগা কথা আৰু তেওঁলোকে এই দৰ্শক কুইজখন অনুষ্ঠিত কৰি সেইটোৱে বিৰাট ভাল লগা কাম কৰিছে পৰৱৰ্তী প্ৰশ্নটো মন কৰিব সকলোৱে অলপ প্ৰশ্নটো দীঘলীয়া এনচাৰটো একদম মানে গেছ কৰিব পৰা মই 1960 সেই দশকটোৰ মাজভাগৰ কথা তেতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আছিল PC সেন অৰ্থাৎ প্ৰফুল্ল চন্দ্ৰ সেন তেতিয়া প্ৰফুল্ল চন্দ্ৰ সেনে 1960 সেই দশকটোত অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে এটা কিবা বস্তু এটা ঘোষণা কৰি দিলে যিটো বস্তু ঘোষণা কৰাৰ বাবে তাৰে নেক্সট ইলেকশ্যনখন পৰৱৰ্তী নিৰ্বাচনখনত প্ৰফুল্ল চন্দ্ৰ সেন পৰাস্ত হ'বলগীয়া হ'ল মোক এতিয়া ক'ব লাগে প্ৰফুল্ল চন্দ্ৰ সেনে তাৰমানে অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে কি ঘোষণা কৰিছিল যাৰ বাবে নেক্সট ইলেকশ্যনখনত পৰাস্ত হ'বলগীয়া হ'ল কোনো হাত লগা নাই মই অ'কে ৰিপিট কৰি দিছোঁ ইংলিছত দিম নে অসমীয়া দিছোঁ বাৰু মানে 1960 প্লিজ অলপ কৈ মানে কুৱেশ্যনটো মন দিব কাৰণ যদি কুৱেশ্যনটো মন নিদিয়ে বাকীখিনি ডিষ্টাৰ্ব হয় 1960 দশকৰ মানে মাজভাগৰ কথা এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল চন্দ্ৰ সেন সেনে তাৰমানে তেতিয়া এটা 1960 সেই দশকটোৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে এটা কিবা বস্তু এটা ঘোষণা কৰি দিলে যিটো ঘোষণা কৰাৰ পিছত তাৰ নেক্সট যিখন নিৰ্বাচনত প্ৰফুল্ল চন্দ্ৰ সেন পৰাস্ত হ'বলগীয়া হ'ল মোক ক'ব লাগে অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰফুল্ল চন্দ্ৰ সেনে তাৰমানে কি ঘোষণা কৰিছিল যাৰ বাবে তাৰে নেক্সট নিৰ্বাচনখন প্ৰফুল্ল চন্দ্ৰ সেন হাৰি গ'ল সেইটো মই কৈ দিছোঁ মানে ইয়াত ভালদৰে যদি ক্লু দি দিছোঁ এটা ক্লু লাগিবনে ক্লু দিছোঁ বাৰু আমাৰ অসমত যেনেকৈ মানে নিৰ্বাচন এতিয়া নিৰ্মলা সীতাৰমণ বা কোনোবা বাহিৰৰ পৰা নেতা আহিলে ইয়াত কিহৰ কথা কয় চাহ তাৰপিছত এশিঙীয়া গড় তেনেধৰণৰ কথাবিলাক কয় গামোচা আৰু পশ্চিমবংগৰ কলকাতাও সেইটো বস্তুৰ কাৰণে বিখ্যাত আমি আৰু ইজি কৰি দিছোঁ কলকাতাত যদি যাওঁ আমি সেই বস্তুটো নোখোৱাকৈ নাহোঁ এই চচমা পিন্ধা ল'ৰাজন মাইকটো দিব লাগে মাইকটো ভাল হ'ব লাগে হাতত ল'ব লাগে ৰসগোল্লা গোল্লাৰ জোল কলকাতাত হাত চাবৰি বজাব লাগে প্ৰীতম কৃপাল দাস নামটো লিখিব লাগে ক'ত ঘৰ মালিবাৰী ক'ত পঢ়ি আছে মই লিটিল ল'ৰা স্কুলত পঢ়িছোঁ লিটিল ল'ৰা স্কুলত কিমান ক্লাছ 11 হয় ধন্যবাদ ভাল উত্তৰ পুৰস্কাৰ পাব কুৱেশ্যনটো ইজি আছিল মানে কৈছিলোঁ মানে কুৱেশ্যনবিলাক শুনাত অলপ মানে ওলোটা এনচাৰখিনি একদম ইজি মোৰ কুইজৰ মই তাৰমানে এখন লিষ্ট পাতি দিছোঁ তাৰমানে এই লিষ্টখন প্ৰত্যেক বছৰে তাৰমানে হৈ থাকে এই বস্তুটো মই কেইটামান স্পেচিফিকলি কৈ দিম 1950 চনত আছিল ইণ্ডোনেছিয়াৰ তেতিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো 1961 চনত আছিল তেতিয়াৰ ইংলেণ্ডৰ ৰাণী মহাৰাণী এলিজাবেথ দ্বিতীয় 2015 চনত আছিল আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা 2024ত কোন আৰু মই এই কিহৰ লিষ্ট এখন কৈ আছোঁ মানে প্ৰত্যেক বছৰ থাকে মই কেইটামান স্পেচিফিক কৈ দিছোঁ 1950ত সুকাৰ্ণো তাৰপিছত 1961 এলিজাবেথ দ্বিতীয়
দেখিছোঁ কোনোবা আৰু বেলেগে হাত দেখিছে নেকি তাক উত্তৰ আগতে দিছে আমি নতুনক চান্স দিম বুলি কৈছোঁ অলপ কষ্ট কৰিব লাগিব নহয় প্ৰেচিডেণ্ট অফ দেয়াৰ কাণ্ট্ৰি নহয় এলিজাবেথটো ৰাণী আছিল ইণ্ডোনেছিয়াৰ সেইটো নহয় তাৰমানে 1950 চনত সুকাৰ্ণো আছিল তাৰপিছত 1961 এলিজাবেথ দ্বিতীয় 2015 বাৰাক ওবামা 2024 কোন আৰু এইখন কি হ'ল প্ৰত্যেক বছৰ থাকে মই কেইটামান স্পেচিফিকলি কৈ দিছোঁ বেলেগ আৰু কোনোবা সেইখন জনপ্ৰিয় ব্যক্তিৰ লিষ্ট জনপ্ৰিয় ব্যক্তি নহয় তেনেকুৱা চবৰে বেলেগ বেলেগ আগতে মানে আমি নতুনক চান্স দিম যাতে এটা এনচাৰ দিছে আপুনি চিফ গেষ্ট আছে স্বাধীনতা দিৱস এইটো নহয় এইটো ফুল হ'ল অলপমান কাৰণে বেলেগ আৰু কোনোবাই হাত দাঙিছে নেকি গাজিউদা ইউটিউবত ভিডিঅ' কৰি আছে যদিও গাজিউদালৈ মোৰ একো আজি নাই গাজিউদাই এনচাৰ দিব পাৰিব হয় মানে তেওঁৰ উত্তৰটোৰ পৰাই গেছ কৰিছোঁ যদি স্বাধীনতা দিৱস নহয় গণৰাজ্য দিৱস হ'ব গণৰাজ্য দিৱসৰ কি আৰু এইবাৰৰ ব্যক্তিজন কোন সেইটো নোৱাৰিম তেতিয়াহ'লে আমি এনচাৰটো দিব নোৱাৰিম তেখেতৰ মানে ওচৰতে যাব লাগিব আৰু বেলেগে কোনোবাই আৰু চান্স ল'ব নেকি ন' ওৱান so we are going to give the chance to him chief guest of Republic Day and 2024 Emmanuel Macron of France মানে চিফ গেষ্ট হয় গণৰাজ্য দিৱসৰ আৰু এই বছৰৰ চিফ গেষ্ট আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' কোন দেশৰ ৰাষ্ট্ৰপতি ফ্ৰান্সৰ এমবাপেক ভাল পায় নেকি ফুটবলাৰ এমবাপে নাপায় বেজনক ভাল পায় বাৰু পৰিচয়টো দিব লাগে দেৱাংগ বৰকটে দ্বিতীয়টো শুদ্ধ উত্তৰ দিছে পুৰস্কাৰ পাব ভাল উত্তৰ ইমানুৱেল মেক্ৰ' এইটো আচলতে জানিব লাগে কাৰেণ্ট এফেয়াৰ্ছ যিহেতুকে ক'লে যে APSCৰ কথা মানে এইবিলাকত কাৰেণ্ট এফেয়াৰ্ছটো বিৰাট দৰকাৰী গতিকে ইমানুৱেল মেক্ৰ' 2024 মুখ্য অতিথি মানে এইখিনি জানিব লাগে আমি এইটো বাতৰি কাকতত পাই আছোঁ আমি নিউজ চেনেলত পাই আছোঁ সকলোতে পাই আছোঁ জানিব লাগে আৰু এই কুইজে মই মাজতে আৰু অলপ কথা পাতিম বুলি কৈছোঁৱে যাতে কুইজে মানুহক কি কৰিব পাৰে সেইটো কথা মই বিশেষ বুজাব নালাগে আজি নীলয়দা আছিল ইয়াত আৰু বিশ্বজিৎ শৰ্মা নলবাৰীৰে অসম তথা নেশ্যনেল বহুতবাৰ জিকিছে বিশ্বজিৎ শৰ্মা নীলয়দা বিশ্বদা এওঁলোক হৈছে মানে কুইজ কৰা মানে কুইজে যে APSC বা এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাত বহুত সহায় কৰে সেইটো আৰু মই এক্সট্ৰা এক্সপ্লেনেশ্যন দিব দৰকাৰ নাই কুইজৰ এইখিনি বেনিফিটছ পৰৱৰ্তী প্ৰশ্ন আকৌ এটি গান মই গান ৰাখিব চেষ্টা কৰিছোঁ যিহেতুকে আজি প্ৰজেক্টৰ নাই গান শুনি ভাল পাওঁ গান সকলোৱে ভাল পায় এটি গান আহিব গানটো তাৰমানে অসমীয়াও নহয় হিন্দীও নহয় গানটো বেলেগ লেংগুৱেজ হয় গানটো অলপ কি লেংগুৱেজটো কি আপোনালোকে যদি অলপ আইডেণ্টিফাই কৰিব পাৰে এনচাৰটো ইজি হৈ যাব এই গানটো হৈছে এখন চিনেমা হয়তো চিনেমাখন ইয়াত বহুতে চোৱা নাই 2023 চনৰ চিনেমা LGM চিনেমাখনৰ ফুল নাম লেটছ গেট মেৰিড এইখন চিনেমাৰ জৰিয়তে এগৰাকী বিখ্যাত ভাৰতীয়ই মানে চলচ্চিত্ৰৰ তাৰমানে নিৰ্মাতা হিচাপে প্ৰডিউচাৰ হিচাপে ডেবিউ কৰিছে আৰু তেখেতৰ ঘৈণীয়েকৰ লগত আমি পিছফালে যাম লেডিজ ফাৰ্ষ্ট MS ধোনী MS ধোনী ক্ৰিকেট খেলে কেনেকৈ ইয়ালৈ তেওঁ মানে ফিল্মো প্ৰডিউচ কৰি আছে এইখন কি লেংগুৱেজৰ ফিল্ম তেলেগু সাউথ ইণ্ডিয়ান তামিল বাৰু চেন্নাইৰ কাৰণে ধোনীয়ে খেলে আৰু ধোনীৰ ৱাইফৰ নাম কি সাক্ষী ধোনী ক্ৰিকেট চাই ফেভাৰিট ক্ৰিকেটাৰ কোন বিৰাট কোহলি আৰু মানে আগৰ IPL ফেভাৰিট টিম RCB এবাৰ IPL জিকিবনে বাৰু RCB IPL জিকিবলৈ কৈয়ে দিলে আৰু আপোনালোকে বজাব লাগে ফুটবলৰ MS ধোনী আপুনি পুৰস্কাৰ পাব
বিচাৰি গৈছে আৰু মই এনে কৈ দিছোঁ মোৰ অল টাইম ফেভৰেট প্লেয়াৰ ধোনী কাৰেণ্টলি ষ্টিভ স্মিথ আৰু অল টাইম ফেভৰেটত মোৰ দুগৰাকী MS ধোনী আৰু ৰিকি পণ্টিং বৰ্তমান বাৰু ষ্টিভ স্মিথ অষ্ট্ৰেলিয়ান টিমটোক অলপ ভাল পাওঁ আৰু এইবাৰৰ প্ৰশ্নটো কেৱল মহিলাৰ বাবে আৰু যদি মহিলাখিনিয়ে উত্তৰ দিব সক্ষম নহয় তেতিয়া আমি এইটো অ'পেন কৰি দিম ফাৰ্ষ্ট অনলি ফৰ লেডিজ I hope that no one can try this who are male মই তাৰমানে এটি ধৰ্মৰ প্ৰশ্ন ধৰ্মীয় যাতে আমি ধৰ্মীয় অনুষ্ঠানত আছোঁ ধৰ্মীয় প্ৰশ্ন সুধিবই লাগিব এবাৰ তাৰমানে জৰাসন্ধই তাৰমানে মথুৰাত আক্ৰমণ কৰিব গ'ল তাত মথুৰাত যাই দেখিলে যে তাৰমানে গোটেই চহৰখন খালী হৈ আছে আৰু সেই আক্ৰমণ কৰি যুদ্ধ কৰিব গৈছে কৃষ্ণৰ লগত কৃষ্ণ তাৰমানে যুদ্ধৰ পৰা পলাইছে সেই ঘটনাটোকে ধৰি তাৰমানে জৰাসন্ধই কৃষ্ণক এটা নাম দিলে যিটো নামেৰে এখন বলিউড চিনেমাত আমিৰ খানৰ এটা চৰিত্ৰৰ নামো একেই মোক ক'ব লাগে কৃষ্ণক দিয়া নামটো কি আছিল জৰাসন্ধই তাৰমানে যেতিয়া যুদ্ধ কৰিব গ'ল কৃষ্ণই যুদ্ধ এৰি পলাই গৈছিল সেইকাৰণে কৃষ্ণক এটা নাম দিছিল আৰু তাৰ দেখিছোঁ কোনোবা ইয়াত আৰু নাই তাৰমানে যদি যুদ্ধৰ পৰা পলাই যোৱা সেইটো অলপ হিন্দীত আমি ট্ৰান্সলেট কৰি দিওঁ তেতিয়া ৰঞ্চোৰ আৰু ৰঞ্চোৰ আমিৰ খানৰ কোনখন চিনেমা বাৰু ৰঞ্চোৰ গোটেই নামটো কি আছিল আমিৰ খানৰ ৰণছোৰ দাস ৰণছোৰ দাস শ্যামল দাস চাঞ্চৰ অৰিজিনেল নামটো বাৰু ফুনচুক ৱাংগ্ৰু আছিল ৰণছোৰ হাত চাপৰি বজাব লাগে শুদ্ধ উত্তৰ পৰিচয়টো মৃগাক্ষী কলিতা নামটো লিখিব লাগে ক'ত পঢ়ি আছে আপুনি মই অসম ভেলী একাডেমি কিমান ক্লাছ 11th আৰ্টছ ৰাইট য়েছ হাত চাপৰি বজাব লাগে ভাল উত্তৰ ৰণছোৰ এইটো আমি শুনি থকা নামে হয়তো এইটো হিষ্ট্ৰীটো আমি অলপ নাজানো কেনেকৈ ৰণছোৰ নামটো আহিল ভাল উত্তৰ পুৰস্কাৰ পাব পৰৱৰ্তী প্ৰশ্নটো মানে এইটো অ'পেনে কৈ দিম কিন্তু ফাৰ্ষ্ট অলপমান স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিকে মই চান্স দিব বিচাৰিছোঁ গতিকে ভলেণ্টিয়াৰ আছে মানে এইটো অ'পেনে কৈ দিছোঁ তথাপিও যদি ছাত্ৰ ছাত্ৰী কোনোবাই হাতখন আগতে দাঙে তেতিয়াহ'লে স্কুলীয়া ছাত্ৰ ছাত্ৰীক দিলে হ'ল আমি নতুন প্ৰজন্মক বেছি মন দিবই লাগিব পৰৱৰ্তী প্ৰশ্ন মোক তাৰমানে একদম ইজি কুৱেশ্যন অসমৰ অধিকাংশ বাতৰি কাকতৰ 15 জানুৱাৰী 2024 প্ৰথম পৃষ্ঠাৰ আটাইতকৈ ডাঙৰ হেডলাইনটো কি আছিল সেইখন হাত দেখিছোঁ আমি মাইকটো যাব লাগে নালাগে তাৰমানে 15 জানুৱাৰী 2024 অসমৰ অধিকাংশ বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ আটাইতকৈ ডাঙৰ হেডলাইনটো কি আছিল মই বহুদিনৰ মানে কুইজত বহুদিনৰ মূৰত পালোঁ এনচাৰটো দিব লাগে পাঁচ পিছফালে কৰিছে তাতে আম্বৰ্তি স্থাপন কৰা নহয় আপুনি উত্তৰ দিছে আপোনাৰ লাষ্টত চান্স দিম 15 জানুৱাৰী বিহু আছিল সিদিনা বাতৰি কাকত ওলোৱাই নাই তাৰমানে বিহুত অসমৰ অধিকাংশ মানে গোটেই হ'ব পাৰে দুই এখন কেতিয়া সৰু সৰু ৰৈ যায় মই গম নাপাওঁ অধিকাংশ বাতৰি কাকত দৈনিক অসমীয়া প্ৰতিদিন এইবিলাক তাৰমানে প্ৰকাশ নাপায় অকল মাঘ বিহুত নে গোটেইকেইটা বিহুত নাপায় নহয় 15 জানুৱাৰী বুলি কথা নাই যেতিয়া প্ৰথম বিহু হয় মাজে মাজে 14-15 হয়তো লিপিয়াৰত বেলেগ হয় কিন্তু সেইকাৰণে বিহুৰ দিনা বাতৰি কাকত প্ৰকাশ নাপায় মানে অসমত মাঘ বিহু বহাগ বিহু কাতি বিহু অসমীয়া বাতৰি কাকত প্ৰকাশ নাপায় হাত চাপৰি বজাব লাগে ইমান ধুনীয়া উত্তৰ এটা দিছে এইটো দুখুলি আছিল মানে ব্ৰাহ্মণীৰ ভাবিলোঁ কিবা ভাবিলোঁ বিহু ভাবিলোঁ কিন্তু সেইবিলাক এনচাৰ বাকী নাই বাতৰি কাকত পোৱাই নাছিল আপোনাৰ পৰিচয়টো গিৰীন্দ্ৰ দাস ক'ৰ পৰা আপুনি নলবাৰীৰ হাত চাপৰি বজাব লাগে আপোনাৰ এবাৰ ধুনীয়া এনচাৰ আপোনাৰ পুৰস্কাৰ পাব আৰু এইটো কুৱেশ্যন মই কিয় ৰাখিলোঁ তাৰ মই মানে কৈ দিওঁ কাৰণটো মই তাৰমানে নিউজ পেপাৰ পঢ়াৰ বিৰাট এটা নিচা আছে অসমীয়া নিউজ পেপাৰো পঢ়োঁ এইবাৰ 15 জানুৱাৰীত মই পুৱাই তাৰমানে আমাৰ নিউজ পেপাৰ আনিলে নিউজ পেপাৰখন আমাৰ ঘৰৰ চোতালত দলিয়াই থৈছে মই বিচাৰি গ'লোঁ তাত নিউজ পেপাৰখন নাই মোৰ খং উঠি গ'ল কাষৰ দোকান দুখনতো মই আনকি সুধিলোঁ নিউজ পেপাৰখন দিয়া নাই নেকি আমাৰ কেতিয়াবা তেওঁলোকৰ তাতো দি যায় কিন্তু নাই দিয়া নাই তাৰপিছত ঘৰত আহি গম পালোঁ মায়ে ক'লে যে যোৱাকালি দেখোন লিখাই আছে 15 জানুৱাৰীত প্ৰকাশ নাপায় সেইকাৰণে প্ৰশ্নটো তুলি দিলোঁ আৰু পৰৱৰ্তী প্ৰশ্ন
মানে এই যে পৰৱৰ্তী বস্তু এইটো নতুন বস্তু ৰেলৱে ডিপাৰ্টমেণ্টে তাৰমানে প্ৰত্যেকটো ষ্টেচন বা জংচনৰ নামৰ মানে শ্বৰ্ট ফৰ্ম এটা ৰাখে ৰেলৱে ডিপাৰ্টমেণ্টে প্ৰত্যেকটো ষ্টেচন বা জংচনৰ শ্বৰ্ট নামত ৰাখে যেনেকৈ ধৰক নিউ দিল্লীটো MDLS কামাখ্যা জংচনটো KYQ আৰু গুৱাহাটী ষ্টেচনটো GHY মোক ক'ব লাগে নলবাৰী ষ্টেচনটো ফাৰ্ষ্ট আমি স্কুলীয়া ছাত্ৰ ছাত্ৰী NLB আচ্ছা কৰি বজাব লাগে আৰু নমস্কাৰ মোৰ নাম শ্ৰী জ্ঞানাহিত ডেকা আৰু সপ্তম শ্ৰেণী শংকৰদেৱ শিশু নিকেতন নলবাৰী নামটো লিখিছা নামটো লিখিছা জ্ঞানাহিত ডেকা পুৰস্কাৰ পাব এইটো তাৰমানে মই কিয় দিছোঁ কুৱেশ্যনটো NLB এইটো বহুতে হাত দাঙিছে তাৰমানে এইটো বহুতৰে তাৰমানে নলবাৰী NLBARI লিখিও কিন্তু এতিয়া বহুতৰ মোৰে তাৰমানে কেইদিনমান আগলৈকে মই ভাবিছোঁ NLB হয় কিন্তু একচুৱেলি NLB নহয় NLV এইটো আমি এটা বহুতে ভুল কৰি আছোঁ আচলতে বাৰু আমি পৰৱৰ্তী প্ৰশ্নত বৰ ইণ্টাৰেষ্টিং কুৱেশ্যন এটা সকলোৱে মন দি শুনিব এজন মানুহ আছিল মানুহজনৰ নাম হৈছে চেলিম খান তাৰমানে যেতিয়া কলেজত পঢ়ি আছিল কলেজত পঢ়ি থকা অৱস্থাত দুগৰাকী তাৰমানে বন্ধু আছিল এগৰাকীৰ নাম আছিল বীৰেন্দ্ৰ সিং ব্যাস আৰু আনজনৰ নাম আছিল জয় সিং ৰাও আলাভৰ এই বন্ধু দুজনক চেলিম খানে চিৰস্মৰণীয় কেনেকৈ কৰি ৰাখিলে মই আকৌ এবাৰ কৰিছোঁ চেলিম খান এজন মানুহ আছিল চেলিম খানৰ তাৰমানে কলেজত পঢ়ি থকা অৱস্থাত দুগৰাকী বন্ধু আছিল এজনৰ নাম আছিল বীৰেন্দ্ৰ সিং ব্যাস আৰু আনগৰাকীৰ নাম আছিল জয় সিং ৰাও এই ব্যক্তি দুগৰাকীক চিৰস্মৰণীয় কেনেকৈ কৰি ৰাখিলে আৰু এই ব্যক্তি দুগৰাকী আমি বেলেগ বেলেগকৈ নাপায় একেলগে পাওঁ এতিয়া কি হ'ব পাৰে হাত চাবৰি বজাব লাগে উত্তৰটো হৈছে জয় সিং ৰাও কালেভাৰ জয় আৰু বীৰেন্দ্ৰ সিং ব্যাস বিৰু জয় বিৰু তাৰমানে কি চেলিম খান তাৰে স্ক্ৰীন ৰাইটাৰ আছিল চাগে তেখেতে এই দুজন বন্ধুক তেনেকৈ চিৰস্মৰণীয় কৰি ৰাখিলে হাত চাবৰি বজাব লাগে ইমান ধুনীয়া এনচাৰ এটা দিছে এইটো প্ৰায় ৱৰ্কিং কেপাবিলিটি অফ কুইজত তাৰমানে কেৱল মোৰ এটা থিয়ৰী আছে কুইজৰ নিজা থিয়ৰী কুইজটো তাৰমানে মুখস্থ বিদ্যা নহয় কুইজ GK স্কুৱেৰ মোৰ থিয়ৰীটো হৈছে জেনেৰেল নলেজ বেচিক্স তাৰমানে জেনেৰেল নলেজ ইনটু গেছিং নলেজ এই দুটা থাকে যদি কমপ্লিটলি হি উইল বি এ গুড কুইজৰ চ' ধুনীয়া এনচাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম কৃষ্ণ বৰা মই বৰভাগৰ পৰা আহিছোঁ বৰভাগৰ পৰা ইয়াত কুইজৰ কাৰণে আৰু পাঠশালাত গৈছিলোঁ তাতে কুইজ আছিল দীপাংকৰ ছাৰৰ তোমাক ফোন কৰিলোঁ কুইজ নাপাম বুলি গৈছিলোঁ বহুত দৌৰাদৌৰিকৈ আহিছে একো নাই কুইজখন অলপ দেৰি হৈছে আজি আৰু ধুনীয়া এনচাৰ পুৰস্কাৰ পাব নামটো কৃষ্ণ বৰা লিখি ল'লে হ'ল কৃষ্ণ বৰা বৰভাগৰ পৰা আহিছে আৰু ক'ত পঢ়ি আছে বৰ্তমান স্পেক্টাম গুৰুকুল আৰু কিছু কৰে কৃষ্ণ বৰা মই আগতো লগ পাইছোঁ পৰৱৰ্তী প্ৰশ্ন এইটো এটা ধৰ্মীয় প্ৰশ্ন সকলোৰে বাবে মুকলি কৰি দিছোঁ কিন্তু প্ৰথমতে মই বিচাৰিম ভলেণ্টিয়াৰ সকলোৰে কাৰণে মুকলি প্ৰশ্ন কিন্তু তথাপিও ভলেণ্টিয়াৰৰ পৰা মই বিচাৰিম যে প্ৰথমতে যাতে মহিলাক চান্সটো দিয়ে মহিলাক চান্সটো যদি নোৱাৰে আমি অপেন কৰি দিম বাৰু প্ৰশ্নটো মই তাৰমানে এটা একৰ্ডিং টু লিজেন্সৰ মতে কি কয় পাণ্ডৱসকলে তাৰমানে যেতিয়া মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত বহু মানুহ তাৰমানে হত্যা কৰিলে সেই পাপৰ প্ৰায়শ্চিতৰ কাৰণে তাৰমানে শিৱক বিচাৰি গ'ল শিৱই তাৰমানে তেওঁলোকক ইগন'ৰ কৰিব বিচাৰিলে তাৰমানে দূৰত ৰাখিব বিচাৰিলে সেইকাৰণে শিৱই কি কৰিলে এটা গৰুৰ মানে ষাঁড় গৰু এটা ৰূপ ল'লে আৰু ভীমে সেইটো গম পাই ষাঁড় গৰুটোৰ নেজত মানে শিৱৰ এই ষাঁড় গৰুৰ ৰূপটো নেজত ধৰিব গ'ল ধৰিব যোৱাত তাৰমানে সেই ষাঁড় গৰুটো মাটিৰ তলত নোহোৱা হৈ গ'ল কেৱল এনে কোৱা হয় তাৰে এই কোচটো যিটো হাম্প সেই হাম্পটো তাৰমানে ওপৰত ৰৈ গ'ল আৰু সেই যিটো ঠাইত তাৰমানে গৰুটো নোহোৱা হৈ গ'ল তাত ভাৰতৰ এখন বিখ্যাত তীৰ্থস্থান ভাৰতৰ এতিয়া মোক ক'ব লাগে গৰুটো ক'ত আহিছে তাত ভাত আহিছে ফাৰ্ষ্ট আমি তাত দেখিছোঁ ফাৰ্ষ্ট মহিলাই কোনোবাই ট্ৰাই কৰিব মহিলাই ট্ৰাই কৰিব ফাৰ্ষ্ট এনচাৰটো ডিছকাশ্যন নকৰিব বহু মানুহক হত্যা কৰিছে তাৰে প্ৰায়শ্চিত্তৰ বাবে শিৱৰ ওচৰলৈ গ'ল শিৱই তাৰমানে তেওঁলোকক এভইড কৰিব চাইছিল কৰিব চাই তাৰমানে এটা গৰুৰ মানে ষাঁড় গৰু এটা ৰূপ ল'লে এতিয়া ভীমে গম পাই ষাঁড় গৰুটো নেজত ধৰিব যোৱাত ষাঁড় গৰুটো মাটিৰ তলত নোহোৱা হৈ গ'ল
আৰু তাৰ কুইজটো তাৰমানে অলপ ওপৰত হৈ গ'ল বুলি কয় তাত এটা ভাৰতৰ বিখ্যাত তীৰ্থস্থান য'ত সেই গৰুটো সোমাই গ'ল এতিয়া মোক ক'ব লাগে সেই তীৰ্থস্থানটো কি কেদাৰনাথ মাইকটো ল'ব লাগে কেদাৰনাথ আচ্ছা আপুনি এইটো জানেনে কেনেকৈ গেছ কৰিছে মোবাইলত পাইছে তাৰমানে আজিকালি কি মোবাইলত তাৰমানে অকল গেম চিনেমা সেইবিলাক নহয় মোবাইলত চব ভাল ইউজ হয় বাচ্চাবোৰে বজাব লাগে কেদাৰনাথ আপোনাৰ পৰিচয়টো বাৰু আপুনি গান গায় নেকি বাৰু দিয়ক দিয়া নামৰ দুখাৰে গাব লাগে তাতে তাৰে পিছত আপুনি পুৰস্কাৰ দিব বলি চলিলা হৰি বন্ধুৰূপে তুমি দান খুজি লৈলা প্ৰভু দানি বলিরা পুরে লইলা ধন্যবাদ বিৰাট ধুনীয়া গাইছে পুৰস্কাৰটো দিলে হ'ল তেখেতৰ নামটো লিখিছে ভাল উত্তৰ পৰৱৰ্তী প্ৰশ্নটোত এটি গান আহিব আকৌ গান আজি বহুত ৰাখিছোঁ মাজে মাজে মই গানটো মানে মই বেছি থাকিলে ভাল পাওঁ অডিঅ' মই যিবিলাক গ্ৰুপ কুইজ তাত অডিঅ' ৰামটো হ'লে মোৰ একদম আনন্দ হ'ল সেইকাৰণে মই গানটো বেছি অলপ বাৰু গান এটি আহিব গানটো পইচা মানে মানুহৰ জীৱনটোৱে প্ৰায় অলপ ভয়ংকৰা কৰি দিয়ে গানটো তাৰ ওপৰত প্ৰশ্নটো অলপমান হেৰি কৰিব পাৰে এজন আমাৰ মানুহ আছে একদম ইজি আগতে যদি হাতখন দাঙি দিব প্লিজ মোক এই কুৱেশ্যনটো কমপ্লিট কৰি দিব কাৰণ কুৱেশ্যনটো একদম ইজি কাৰণ সকলোৱে জানা দেখা চোৱা তেনেকুৱা বস্তু মই ৰাখিছোঁ এজন আমাৰ মানুহ আছে মানুহজনৰ নাম আনন্দ কুমাৰ আনন্দ কুমাৰে তাৰমানে এখন তাৰমানে ইনষ্টিটিউশ্যন খুলিছে ইনষ্টিটিউশ্যনখনৰ নাম হৈছে ৰামানুজন স্কুল অফ মেথমেটিক্স য'ত IIT আৰু JEEৰ কাৰণে কোচিং দিয়া যায় তাত আনন্দ কুমাৰে দুখীয়া ছাত্ৰ ছাত্ৰী বা যিবিলাক অলপ তাৰমানে ইকনমিকেলি বেয়া কণ্ডিশ্যনৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে তাৰমানে IIT JEEৰ ট্ৰেইনিঙৰ কাৰণে কোচিঙৰ কাৰণে এটা প্ৰগ্ৰেম কৰিছিল সেই প্ৰগ্ৰেমটোৰ নামটো আৰু এই চিনেমাখনৰ নাম একে বহুত হাত পিছফালে আজি বৰপেটাৰ পৰা আহি আছে সুপাৰ ফুৰ্তি Super 30. Super 30. Oh, Super 40 মানে Super 30 is the correct answer. আৰু পৰিচয়টো নমস্কাৰ শ্ৰী গাৰ্গী দেৱী গাৰ্গী দেৱী নামটো লিখিব লাগে কি কৰি আছে ক্লাছ 8 ষ্টুডেণ্ট ক্লাছ 8 ক'ত পঢ়ি আছে শংকৰদেৱ শিশু নিকেতন নলবাৰী পুৰস্কাৰ হ'ব Super 30 আৰু গানটো Super 30 ইয়াত Super 30 কিমানে চাইছে হাতখন দাঙি দিবচোন বহুত কমেই হৈছে এটা এনিমেল কিমানে চাইছে মই এটা কথা ক'ব বিচাৰিম আমাৰ নিউ জেনেৰেশ্যন যিটো নিউ জেনেৰেশ্যনক মানে পেৰেণ্টছখিনিক মই বিশেষকৈ কৈছোঁ আপোনালোকে এনিমেল আৰু KGF কিবা কিবি এইবিলাক ফটোৱা বুলি কৈছোঁ এইবিলাক ফটোৱা ফিল্ম দেখুৱাত কৰি Super 30 3 Idiots আৰু 12 ফেইল ৰিচেণ্টলি তেনেকুৱা ফিল্মবিলাক দেখুৱাওক মানে শিকিব পাৰিব এতিয়া এই এনিমেলখনত কিবা মানে শিকিব পৰা বস্তু আছে নেকি হিংসাত্মক এখন চিনেমা KGF এনিমেল এনেকুৱা চিনেমা বহুতে কৈছে ৰেগিং কাণ্ড মাৰপিট কলেজত মই ভাবোঁ আমাৰ মানে বহুতে কৈছে ইণ্ডিয়ান মানুহবিলাক নিজৰ চিনেমাৰ পৰা ইনস্পায়াৰ্ড হোৱা
চ' আমাৰ যদি চিনেমাবোৰে ইমান হিংসাত্মক হয় আমাৰ ছাত্ৰ ছাত্ৰীখিনিক তাৰমানে এনেকুৱা মই ছাত্ৰ ছাত্ৰী লগ পাইছোঁ ছাত্ৰ বিশেষ কৰি বাচ্ছা তাৰমানে KGF-ৰ ৰকীক চাই ৰকীৰে হ'ব বিচাৰে মানে মাৰি দিব চ' সৰুৰ পৰা যদি সেই নেদেখুৱাই আপোনালোকে 12 ফেইল দেখুৱাই মনোজ কুমাৰ শৰ্মাৰ নিচিনা হ'ব বিচাৰিব বেটাৰ এইবিলাক চিনেমা তাৰমানে আচলতে বন্ধ কৰি দিব লাগে এইবাৰ যে ফিল্মফেয়াৰে ৰণবীৰ কাপুৰক সেই কেৰেক্টাৰটোৰ কাৰণে কিয় বেষ্ট এক্টৰ দিলে মই তাৰমানে ক্লুলেছ আৰু সেইবিলাক নেদেখুৱাব নতুনখিনি মানে যিখিনি সৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ এনিমেল এনেকুৱা দিয়া দেখুৱাত পাৰে যিখিনি আমাৰ চিনেমাৰ কাম আহে শিকিব পাৰি মটিভেশ্যন আহে তেনেকুৱা চিনেমা চাওক এনিমেল KGF ইজ জাষ্ট পৰৱৰ্তী প্ৰশ্ন আকৌ এটি গান চনৰ ফুটবল বিশ্বকাপৰ থিম চং আছিল আৰু মই মানে পাৰ্চনেল কথা এটা ক'লোঁ চাকিৰা মোৰ এটা ফেভৰেট তাৰমানে সেইকাৰণে ৰাখিছোঁ কুৱেশ্যনটো চাকিৰা মোৰ ফেভৰেট আৰু স্পৰ্টছটো নিশ্চয় ফেভৰেট হ'বই বাৰু যিহেতুকে এইটো ফুটবল ৱৰ্ল্ড কাপৰ থিম চং আছিল মই ফুটবল ৱৰ্ল্ড কাপৰ ওপৰতে সুধিম চাকিৰাৰ ওপৰত নুসুধোঁ ফেভৰেট হ'লেও তাৰমানে কুৱেশ্যনটো এইটো ফুটবল ৱৰ্ল্ড কাপৰ লগত জড়িত মানে এজন প্লেয়াৰ আছিল প্লেয়াৰজনৰ নাম লুই মণ্টি তাৰমানে ফুটবল ৱৰ্ল্ড কাপৰ কিবা এটা ইউনিক ৰেকৰ্ড আছে যিটো কৰা প্ৰথম আৰু একমাত্ৰ খেলুৱৈজনে হৈছিল লুই মণ্টি মোক সেই ৰেকৰ্ডটো ক'ব লাগে লুই মণ্টি তাৰমানে পৃথিৱীৰ একমাত্ৰ খেলুৱৈ কিবা এটা ৰেকৰ্ড নিজৰ লগত ৰখা সেই মোক ৰেকৰ্ডটো ক'ব লাগে মানে বিৰাট অলপ ইণ্টাৰেষ্টিং তেনেকুৱা কৰাৰ মানে নাই আৰু বেলেগে বেলেগক চান্স আমি দিব বিচাৰিম অলপ বেলেগ টাইপৰ মানে একদম নৰ্মেল নহয় বস্তুটো নৰ্মেল সিমান সম্ভৱ নহয় কোনো ট্ৰাই কৰা নাই আমি কৃষ্ণ বৰাকে চান্স দিম নিজৰ টিমৰ বিৰুদ্ধে গোল কৰিছে নিজৰ টিমৰ বিৰুদ্ধে বহুতেই গোল কৰিছে মই বহুত দেখিছোঁ তেনেকুৱা এইটো শুদ্ধ উত্তৰ নহয় কোনোবাই চান্স ল'ব নেকি তাৰমানে মই কৈ দিছোঁ ৰেকৰ্ডটো তাৰমানে 1930 আৰু 1934 1930 আৰু 1934 চনত ফুটবল বিশ্বকাপত সেই দুখন ফুটবল বিশ্বকাপত এই ৰেকৰ্ডটো লৈছিল এতিয়া অলপ ইজি হ'ব নেকি কোনোবাই আৰু বাৰু সুৰজ আহমেদ গ'লকিপাৰ হৈ গ'ল কৰিছে গ'লকিপাৰ হৈ গ'ল বেলেগে কৰিছে নহয় এইটো আগতে এখন মানে কটন ইউনিভাৰ্চিটি ৰক্তিম ৰঞ্জন বৈশ্যদাই তেনেকুৱা কুৱেশ্যন এটা সুধিছিল চাগে মই চব ৰিপিট কুৱেশ্যন নকৰোঁ আৰু এক মিনিট কেপ্টেন হৈ গ'ল কৰিছে কেপ্টেন এইবাৰ মেছিও গ'ল কৰিছে কি খেলিছে ফুটবলত কি খেলিছে মানে ফুটবল ৱৰ্ল্ড কাপত দুখন বেলেগ বেলেগ কাণ্ট্ৰিৰ কাৰণে কি খেলিছে ফিফাটো পিছত মানে ফিফাটো এইটো অৰ্গেনাইজেশ্যন ৱৰ্ল্ড কাপটোৰ নাম ফিফাৰ লগত এতিয়া জুৱেলাৰী আছিল ফুটবল ৱৰ্ল্ড কাপৰ কাৰণে দুখন দেশত বেলেগ বেলেগ দেশৰ খেলা আৰু প্লেয়াৰ আছে কিন্তু এইটো হয় মানে কাষেৰে গৈছে কিন্তু তেওঁৰ আৰু স্পেচিফিক ৰেকৰ্ড এটা আছে সেইটো এনচাৰ দিব নোৱাৰিম কাৰণ তেনেকুৱা প্লেয়াৰ আৰু আছে দুখন দেশত খেলিছিল আৰু সৰ্বাধিক গ'ল হৈছিল দুবাৰ মই জনাত মানুহজনে গ'ল কৰাই দিছিল অলপ বেলেগ জাষ্ট সকলোৱে গেছ কৰকচোন মানে সকলোৱে হাত লাগি অলপ গেছ কৰি দিয়ক তেনেকৈ ওলাই যাব এনচাৰটো Anyone going for it? Don't say because you don't miss for a chance. কোনোবাই আৰু বেছি সময় ৰখিব নোৱাৰিম কাৰণ সময়ৰ কথা আছে ফুটবলৰ ৱৰ্ল্ড কাপ আৰু অলিম্পিক খেলা অলেক চেলেংকো আছে অলেক চেলেংকোৰে দুয়ো ঠাইত গল্ডেন বুট জিকিছে নহয় একমাত্ৰ গাজিতে ট্ৰাই কৰিব নেকি নকৰে আৰু ভাইটিয়ে ট্ৰাই কৰিব আটাইতকৈ বেছি ৰান কৰিছে ফুটবলত ৰান থাকে নেকি গেছ কৰিব লাগে এই যে সাহসত কৈছে এনেকৈ কিন্তু সকলোৱে ক'ব নোৱাৰে He's again going for it. Already he had two answers correctly, so he's not going for a third one. So let's see. My question to মানে দিব পৰা হয় না অলপ ভাবিব মানে লুই মন্টি 1930 বেলেগ দেখো হৈছিল
1934 বেলেগ দেখা গৈছে কিন্তু দুবাৰে ফাইনেল মানে ফাইনেল 1930 কাৰ কাৰণে খেলিছিল দুখন ডেট মোতে ইটালী one of them is Italy 1934 ইটালী 1930 আৰ্জেণ্টিনা আৰু এটো আপুনি কত পাইছিল নে গেছ কৰিছে বিকল অফ দা নেম লুই মন্টি আপুনি বাৰু মই লক্ষ্য কৰিছো আপুনি মানে কিবা সিভিল সার্ভিস বা তেনেকুৱা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে মানে গম পাই আৰু অলপ চোৱা আছে নকয় বাৰু নকয় কোনো নিজৰ ব্যক্তিগত কথা কৈ নিদিয়ে হাত চাপৰি বচাব লাগে এনসাৰ অফ দা ডে দিস ইজ দা এনসাৰ অফ দা ডে দ্যাট ইজ পুৰস্কাৰ পাব নামটো কি ক'লে আপোনাৰ দেৱাংগা বৰকটকী এনসাৰ অফ দা ডে এইটো ওপেন কুইজত মোৰ বিশ্বাস আছে বহুতে নোৱাৰিব লুই মন্টি তাৰ মানে এতিয়ালৈকে আমাৰ একমাত্ৰ আমাৰ ফুটবল বিশ্বত এনেকুৱা প্লেয়াৰ ফুটবল বিশ্বত যোনে দুখন বেলেগ বেলেগ দেশৰ কাৰণে ফাইনেলত ফুটবল বিশ্বত অংশগ্ৰহণ কৰিছে শুদ্ধ পৰৱৰ্তী প্ৰশ্ন আকৌ এটি গান আহিব এই গানটোৰ সহায়ত মোক ক'ব লাগে অলপ মানে লাষ্ট 4টা কুৱেশ্যন আছে ইয়াৰ পিছত গতিকে অলপ মানে জলদি কৰিব লাগিব অলৰেডি দেৰি হৈছে বহুত সো জলদি কৰিব ট্ৰাই কৰিছো এই গানটোৰ জৰিয়তে মোক ক'ব লাগে আহোমৰ টাইমত 3000 পাইকৰ গৰাকীক কি বুলি কোৱা হৈছিল আহোমৰ 3000 পাইকৰ গৰাকীক কি বুলি কোৱা হৈছিল মোক ক'ব লাগে ৰাজখোৱা এই গানটোৰ লগত কানেকশ্যন কি সেইটো নাই আৰু শুদ্ধ উত্তৰ হাত চাপৰি বজাব লাগে আৰু পৰিচয় দিওঁ নমস্কাৰ মনাচী হীৰকজ্যোতি তামুলী মই মজি চুলি শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী সৰ্থেবাৰী পৰা ভাল এনচাৰ মানে এইটো গানত অভিনয় কৰিছিল কোনে বিক্ৰম ৰাজখোৱা যোনটা ইমান গুণ্ডাৰ কাম বিক্ৰম ৰাজখোৱা মানে 3000 পাইকৰ গৰাকী আহোমত ৰাজখোৱা বুলি কোৱা হৈছিল মই অলপ খৰধৰীয়া কৰিছোঁ বেয়া নাপাব মোক কমিটিৰ পৰা জনাইছে লাষ্ট 4টা কুৱেশ্যন আছে মই এইখিনি কমপ্লিট কৰি দিওঁ মই এতিয়া মানে এগৰাকী ব্যক্তিৰ কথা কৈছোঁ ব্যক্তিগৰাকীৰ নাম আছিল জন উইলকিছ বুথ জন উইলকিছ বুথে তাৰমানে এজন এক্টৰ আছিল 23 বছৰীয়া বহুত ভাল এক্টিং কৰিছিল প্লিজ মেইনটেইন চাইলেঞ্চ বিকজ অলৰেডি বহুত দেৰি হৈ গৈছে অলপ আমি টাইমখিনি সেই বচাবৰ কাৰণে অলপমান চাইলেণ্ট থাকিলে কুৱেশ্যনটো মই ভালকৈ কৈ দিব পাৰিম আমাৰ প্লিজ আমাৰ কি জন উইলকিছ বুথ এজন বহুত ভাল এক্টৰ আছিল জন উইলকিছ বুথৰ তাৰমানে গোটেই পৰিয়ালটোৱে এক্টিঙৰ লগত জড়িত জন উইলকিছ বুথৰ মাক দেউতাকো আনকি শ্বেক্সপিয়াৰৰ নাটকত অভিনয় কৰিছিল হি ইজ এন আমেৰিকান তাৰপিছত জন উইলকিছ বুথে তাৰমানে নিজৰ পৰিয়ালটোৰ নিচিনা এক্টিং কৰি বিখ্যাত হ'ব পৰা নাছিল যিটোৱে জন উইলকিছ বুথৰ মানসিকভাৱে বহুত তাৰমানে হতাশ কৰি আছিল চ' হতাশ কৰি থকাৰ জন উইলকিছ বুথে তাৰমানে বিখ্যাত হ'বৰ কাৰণে এটা কিবা তাৰমানে ভয়ংকৰ নিৰ্ণয় লয় আৰু সেই নিৰ্ণয়টোত সাকসেসফুলি কৰিলেও এটা মোক ক'ব লাগে জন উইলকিছ বুথে বিখ্যাত হ'বৰ কাৰণে কৰা কামটো কি আছিল হি ইজ গোইং ফৰ ইট বিকাশ শৰ্মা আব্ৰাহাম লিংকনৰ হত্যা কৰি বিখ্যাত হ'ব খুজিছে তেনেকৈ বিখ্যাত হয় নেকি আব্ৰাহাম লিংকনৰ হত্যা কৰি পৃথিৱী বিখ্যাত আমাৰ কিতাপত পাওঁ পাঠ্যক্ৰমত পাওঁ কিন্তু এনেকৈ নাপাওঁ আচ্ছা কৰি বজাব লাগে ভেৰি গুড এনচাৰ নমস্কাৰ মোৰ নাম বিকাশ জ্যোতি বৰুৱা মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দি আছোঁ অ'কে কেনেকুৱা হৈছে বাৰু যোৱাকালি ভালে হৈছে বিকাশ দা কথা কৈছোঁ বিকাশ দাই 2 বছৰ কুইজ কৰা নাই বাৰু আগতে মানে এনেকৈ আছিল আমাৰ বিকাশ দাহঁতক তাৰমানে আমি হৰাব কৰিলে আমাৰ এচিড এবাৰ মই থাৰ্ড পাইছিলোঁ বিকাশ দাহঁতে ফাৰ্ষ্ট হ'ব নোৱাৰা কাৰণে মোৰ এবাৰ দুখ লগা আছে মই থাৰ্ড হৈ তেওঁলোকক হৰাব পাৰিছিলোঁ কাৰণে মোৰ ভাল লাগিছিল গতিকে বিৰাট আৰু মানে এই হাই ছেকেণ্ডাৰীৰ পিছত কাম বেক কৰিব বুলি আশা কৰিছোঁ নিশ্চয় এতিয়া কম্পিটিশ্যন হ'ব শেষৰ 3টা প্ৰশ্ন প্লিজ মেইনটেইন চাইলেঞ্চ মাত্ৰ 3টা প্ৰশ্ন আছে ইমানখিনি আমাৰ ভালকৈ পতালোঁ আমি এতিয়া মানে গান আহিব গানটো আইডেণ্টিফাই কৰিলে নহ'ব গানটো একেলগে মোক গাই শুনাব লাগিব যদি আইডেণ্টিফাই কৰি গানটো গাব নোৱাৰে মিছামিছি বেলেগক চান্স দিয়া নালাগে বেলেগক পুৰস্কাৰ দিয়াৰ নিচিনা হৈ গ'ল চ' গানটো আইডেণ্টিফাই কৰি গাব লাগিব দুখন গানটো মই বজাই আছোঁ বজাব লাগে আইডেণ্টিফাই কৰি গানটো গায়ক
মাইকটো একবাৰ হাতত দিবচোন পৰিচয়টো দিব লাগে কি কৰি আছে আসাম মেডিকেল কলেজৰ পৰা বিএছচি নাৰ্ছিং পাছ কৰিছোঁ এতিয়া কমিউনিটি হেড অফিচাৰ হিচাপে কাম কৰি আছোঁ নাইচ আচ্ছা পুৰস্কাৰ হ'ব আৰু ৰ'ব এই মই যে গানটো বজালোঁ আপুনি যে গালে এই গানটো কোনখন চিনেমাৰ ক'ব পাৰিব নেকি এক্টিং কোনে কৰিছে আৰু এইটো কুৱেশ্যন নাছিলে পুৰস্কাৰ পাব তথাপিও বীৰ জাৰা আৰু কি আছিল বীৰ জাৰা প্লাছ শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টা আৰু কালি ভেলেণ্টাইন্স ডে গতিকে ৰোমেণ্টিক চিনেমা এখনৰ গানটো ৰাখি দিছোঁ আৰু পৰৱৰ্তী প্ৰশ্ন আজি মই বিজনেছ নহয় এইটো মই চেঞ্জ কৰি দিছোঁ বিজনেছ প্লাছ স্পৰ্টছৰ লগত মই কৈ দিছোঁ মানে এজন বেটছমেন যদি 0 ৰানত আউট হয় সেই বেটছমেনজনক কি বুলি কয় ডাক এজন বেটছমেন যদি প্ৰথম বলটো খেলিয়ে যদি আউট হৈ যায় 0 ৰানত কি বুলি কয় গল্ডেন ডাক কি সুধি বুজিছোঁ যদি চাৰিটা ইনিংছত একেলগে যদি 0 ৰান কৰে গোটেইকেইটা চাৰিটা ইনিংছত একেলগে 0 ৰান কৰিলে এইটো কি বুলি কয় লাষ্টত দেখিছোঁ হাতখন চাৰিটা ইনিংছত একেলগে 0 ৰান কৰিলে সেইটো কি বুলি কয় ডায়মণ্ড ডাক মই ভাবিছোঁ এইটো এনচাৰ আহিব নেকি এইটো এনচাৰ নহয় গল্ডেন ডাক অডি কেনেকৈ মাইকটো দিব অডি কেনেকৈ অডি বুলি কিয় কাৰণ কিয় কয় নাজানো কিন্তু মই পঢ়িছিলোঁ এইটো যে 4.5বাৰ আউট হ'লে মানে 4টা 0 একেলগে লগাই দিলে কি লোক হয় অডিৰ লগতো হয় সেইকাৰণে 4টা ইনিংছত একেলগে 0 কৰিলে কি বুলি কয় অডি হাতছা বুলি বজালে ভাল এনচাৰ পৰিচয়টো চুৰজানে নামটো লিখি ল'লে হয় আজিৰ কুইজৰ চুৰজানে দেৱাংগ বৰকটকী 3টা উত্তৰ দি সৰ্বাধিক আৰু তেখেতক মানে আজিৰ কুইজৰ শ্ৰেষ্ঠ দৰ্শক হিচাপে ঘোষণা কৰিলোঁ এটা লাষ্ট কুৱেশ্যন আছে লাষ্ট কুৱেশ্যন আজিৰ কুইজৰ মানে কুৱেশ্যনটো মই সুধিম এট ফাৰ্ষ্ট লেট মি কমপ্লিট দ্য কুৱেশ্যন দেন ইউ কেন ৰেইজ ইউৰ হেণ্ডছ ফাৰ্ষ্ট মোক কুৱেশ্যনটো কমপ্লিট কৰিব দিব তাৰপিছত আপোনালোকে হাতকেইখন দাঙিব পাৰিব এতিয়া তাৰমানে সংগীতটো তাৰমানে এটা বেলেগ ভাষাৰ আছিল এই সংগীতটো হিন্দীত তাৰমানে অনুবাদ কৰিছিল এজন মানে ফৰ্মাৰ ইণ্ডিয়ান আৰ্মি অফিচাৰজনৰ নাম আছিল কেপ্টেইন আবিদ হাছান ছাফৰানী আৰু যিটো ইংলিছ ভাৰ্চন এই সংগীতটো সেইটোত আমাৰ অৰিজিনেল ভাৰ্চনৰ যিগৰাকী ৰাইটাৰ সেইগৰাকীয়ে ইংলিছ ট্ৰান্সলেশ্যনটোও কৰিছে মোক ক'ব লাগে মই কোনটো সংগীতৰ কথা কৈ আছোঁ সংগীতটো তাৰমানে অৰিজিনেলটো বেলেগ ভাষা আছিল তাৰপিছত হিন্দীত অনুবাদ কৰিছিল কেপ্টেইন আবিদ হাছান ছাফৰানী তাৰপিছত কিন্তু যিটো ইংলিছ ট্ৰান্সলেশ্যন অৰিজিনেল ৰাইটাৰজনে কৰিছিল আৰু এই সংগীতটো আমি নুশুনা নাই বাচ্চাৰ পৰা বুঢ়ালৈ সকলোৱে এই সংগীতটো জানে আকৌ এবাৰ বিকাশ শৰ্মাই হাত দাঙিছে যদিও আমি বেলেগৰ তাত গ'লে হয় বেলেগে কোনোবাই পাৰিব নেকি আপুনি এনচাৰ দিছে দিয়া নাই নেকি আচ্ছা গেছ কৰিছোঁ লেটছ সি দ্য এনচাৰ হোৱাট উইল বি মানে সংগীতটো মই বাজি দিব এতিয়া যদি ভুল হয় গাজীউদ্দাই পুৰস্কাৰ নাপায় আমি বেলেগক চান্স দিম আৰু যদি শুদ্ধ হয় তেতিয়াহ'লে গাজীউদ্দাই পুৰস্কাৰ পাব पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे धन्यवाद প্ৰমাণ আমাৰ ইউটিউবাৰ আজি গাজীউদ্দাই পুৰস্কাৰ লাভ কৰিব আৰু গাজীউদ্দাই পুৰস্কাৰটো লৈ একেলগে ইয়াত ওচৰত আহিব লাগে
গাজিউদে ইয়াৰ মাজতে কিবা এটা এনাউন্স কৰিব খুজিছে মানে নিজৰ ইউটিউব চেনেলটোৰ নামটোৱে ক'ব নোৱাৰিব গৈছে ইউটিউব চেনেলটোৰ নামটো কৈ দিয়া মোৰ নাম সৈয়দ গাজিউদ ৰাণা মই আজি এবছৰ ধৰি ইউটিউবত এই কুইজৰ ভিডিঅ'বিলাক দি আছোঁ আৰু কুইজ চেনেলটোৰ নাম হ'ল কুইজ ৱাৰ্ল্ড আপোনালোকে যদি ইউটিউবত চাব খোজে কুইজ ৱাৰ্ল্ড চাৰ্চ কৰিলে হ'ল তাত অসমৰ বিভিন্ন ঠাইত হোৱা কুইজৰ অনুষ্ঠানবোৰ পাব ধন্যবাদ ধন্যবাদ গাজিউদে শেষত মই আটাইলৈ ধন্যবাদ জনালোঁ মোক ইমানখিনি সময় আপোনালোকে ধৈৰ্য ধৰি সহ্য কৰাৰ বাবে মই ধন্যবাদ যাচিলোঁ আৰু ২৭০ সংখ্যক বাসুদেৱ মন্দিৰৰ এই বাৰ্ষিক সভা উদযাপন সমিতিক পুনৰবাৰ ধন্যবাদ জনাইছোঁ অলপ দেৰি হ'ল কুইজখন সেইকাৰণে অলপ সমিতিক তাৰ বাবে মই সেই মাফ কৰি দিব আৰু মোৰ নিশ্চয় কিবা ভুল হৈছে ভুল হ'বই কাৰণ এজন মানুহ কেতিয়াও 100% ৰাইট আৰু 100% ৰং নহয় মোৰ নিশ্চয় কিবা ভুল হৈছে আৰু সেই ভুলখিনি যাতে আপোনালোক সকলোৱে ভুল বুলি নাভাবি মাফ কৰি দিয়ে মই তাৰে কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ দিদি